দৰবাৰ আগবঢ়াইছে GNRC কোৱালিটি ভ্যালু ট্ৰাষ্ট সহযোগ কৰিছে ডাইনা ৰুফ নাম্বাৰ 1 ৰুফ ইন নৰ্থ ইষ্ট ইণ্ডিয়া নমস্কাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজিৰ দৰবাৰত আমি এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছো বৰ্তমান অসম বিধানসভাৰ অনুষ্ঠিত হৈ আছে কিন্তু বিধানসভাত এজন বিধায়কক আমি দেখিবলৈ পোৱা নাই সেই বিধায়কজনক ইতিমধ্যে বিধানসভাত প্ৰৱেশত বাৰণ কৰা হৈছে তেখেতে প্ৰায়ে বিভিন্ন কাৰণত বিতৰ্কৰ মাজত থাকে নথকা নহয় মই আজি তেখেতৰ পৰা জানিম তেখেতে বিধানসভাত এবাৰ প্ৰৱেশ কৰিবলৈ তেখেতে অনুমতি দিয়া হোৱা নাই কিয় তেওঁক লৈ বিতৰ্ক হয় বিভিন্ন প্ৰসংগত তেওঁ চৰকাৰৰ সমালোচনাৰে থকা হৰকা কৰাও আমি পৰিলক্ষিত কৰোঁ আজি আমাৰ সৈতে আছে বৰ্তমান বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমেন আলী আহমেদ আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ এতিয়া প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাক এইবাৰ বিধানসভাত আপোনাৰ সৈতে আৰু এজনক কৰিছে আৰু লগতে অখিল গগৈ কালি বাৰু দিনটোৰ কাৰণে কৰিলে আপোনাক এইবাৰ ছেছনটোতে আপোনাক প্ৰৱেশত বাধা নিষিদ্ধ কৰিলে কি হৈছিল ঘটনাটো আপুনি উপাধ্যক্ষক অপমান কৰাৰ অভিযোগ আপোনাৰ বিৰুদ্ধে আছে যোৱা মাৰ্চৰ অধিৱেশনত মই উচ্চাৰণ কৰা এটা শব্দক লৈ বিশেষাধিকাৰ ভংগৰ অভিযোগ অনা হয় মোৰ বিৰুদ্ধে আৰু সেই অভিযোগৰ ভিত্তিত যোৱাকালি পবিত্ৰ সদনে ৰায় দিয়ে যে মই বাকী দিনকেইটা বিধানসভাত উপস্থিত থাকিব নোৱাৰোঁ প্ৰথম কথা হ'ল যে পবিত্ৰ সদনৰ প্ৰতি মোৰ আত্মশ্ৰদ্ধা আছে পবিত্ৰ সদনে যি ৰায় দিছে সেই ৰায় মই সসন্মানে মোৰ পাতি লৈছোঁ কিন্তু ইয়াতে দুটামান কথা মোৰ ক'বলগীয়া আছে যে সদনৰ গৰিমা ৰক্ষা কৰা মৰ্যাদা ৰক্ষা কৰা যেনেকৈ প্ৰত্যেকজন বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য ঠিক একেধৰণে আমাৰ অধ্যক্ষ বা উপাধ্যক্ষজনো যিদিনাৰ পৰা তেওঁ অধ্যক্ষ বা উপাধ্যক্ষ নিৰ্বাচিত হয় সিদিনাৰ পৰা যিমানখিনি পাৰা যায় তেওঁলোকে নিউট্ৰেল ভূমিকা এটা ল'ব লাগে মানে এবভ পলিটিকেল পাৰ্টি আৰু অধ্যক্ষ উপাধ্যক্ষ যিহেতু সদনে নিৰ্বাচিত কৰে আমাৰে লগৰ এজন MLA হয় কিন্তু সদনে তেওঁক সন্মানটো দিয়ে সেইকাৰণে অধ্যক্ষ বা উপাধ্যক্ষই সদায় এইটো আশা কৰা যায় যে ৰুলিং পাৰ্টিৰে হওক বিৰোধীৰে হওক তেওঁ সমদৃষ্টিৰে চাব কাৰো প্ৰতি পক্ষপাতিত্বমূলক আচৰণ নকৰিব আৰু বিধায়কসকলক সম্বোধন কৰোঁতে তেওঁ মিনিমাম কাৰ্টচিটো মেইনটেইন কৰিব কিন্তু আমাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়াৰ ক্ষেত্ৰত অতীতত আমি দেখা পাইছোঁ তেওঁৰ বিৰোধী বিধায়কসকলৰ প্ৰতি অতি দৃষ্টিকটু আচৰণ যথেষ্ট ৰাফ আমি 3 লাখ 3.5 লাখ মানুহক প্ৰতিনিধিত্ব কৰি আহিছোঁ মোক এটা ধমকি দিয়া বেয়াকৈ কোৱা ইট এফেক্টছ দ্যাট 3.5 লাখ পিপল আৰু 2 নম্বৰ তেওঁৰ পক্ষপাতিত্বমূলক আচৰণ যিটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মাৰ্চৰ বিধানসভাতে এজন বিধায়ক মোক মাৰিবলৈ তেওঁৰ চিটৰ পৰা খেদি মোৰ ওচৰ আহি পালে সেইদিনা মাৰ্চালে যদি বাধা নিদিলেহেঁতেন সেই ৰুলিং পাৰ্টিৰ বিধায়কজনে মোক শাৰীৰিকভাৱে অপদস্থ কৰিলেহেঁতেন কোন আছিল ৰূপজ্যোতি কুৰ্মী কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে সেই সময়ত অধ্যক্ষৰ চকীত বহি আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া তেওঁ ৰূপজ্যোতিক এটা ৱাৰ্ণিং পৰ্যন্ত নিদিলে অথচ এট দ্য ড্ৰপ অফ হেড আমাৰ নিচিনা মানুহবোৰক তেওঁ মাৰ্চাল লগাই ছাছপেণ্ড কৰে গতিকে মোক পবিত্ৰ সদনে বাকী দিনকেইটাৰ কাৰণে নিলম্বন কৰিছে সদনৰ প্ৰতি যিহেতু মোৰ সন্মান আছে মোৰ তাত ক'বলগীয়া একো নাই কিন্তু মই সদনক আহ্বান জনাইছোঁ যে এই যে উপাধ্যক্ষজনৰ আমাৰ বিধায়কসকলৰ প্ৰতি যি ৰুৰ ব্যৱহাৰ অত্যন্ত ৰুৰ দৃষ্টিকটু ব্যৱহাৰ আৰু 2 নম্বৰ পক্ষপাতিত্বমূলক আচৰণ এইবোৰ কাৰণত তেওঁ সদনৰ মৰ্যাদা লাঘৱ কৰে নে সদনৰ মৰ্যাদা ৰক্ষা কৰে সেইটো পবিত্ৰ সদনে বিবেচনাৰ অধীন কৰক আৰু মই উপাধ্যক্ষৰ অতি সোনকালে অপসাৰণ বিচাৰিছোঁ মই এই কথা ক'ব খুজিছোঁ চেয়াৰমেন আলী আপুনি কৈছে যে আপোনাৰ উপাধ্যক্ষই বিৰোধী পক্ষৰ সদস্যসকলৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণ কৰিছে কিন্তু সেই অভিযোগ আপুনি আনিছে বাকি অপজিশন মেম্বাৰ আছে ইমানখিনি 40ৰ অধিক আমাৰ বিৰোধী পক্ষ বিধায়ক আছে কিন্তু তেওঁলোকেতো আনা নাই অকল আপুনি এজন কিয় এতিয়া চাওক
পৃথিৱীখনত বহুত বেয়া কাম চলি আছে চবেতো মাত নামাতে কোনোবা এজনেহে মাত মাতে বা দুজনে মাত মাতে গতিকে মই ভাবোঁ প্ৰত্যেকজন বিধায়কৰ ভিতৰতে এই ভাৱটো আছে তাত বহুত ধৰণৰ তৰ্ক বিতৰ্ক উপাধ্যক্ষৰ লগত হৈছে বহুত সময়ত বেয়াকেও কোৱা শুনিছোঁ কিন্তু তেওঁলোকে অভিযোগটো আনা নাই কি কাৰণে সেইটো মই ক'ব নোৱাৰিম বাট আই ষ্টেণ্ড বাই হোৱাট এভাৰ আই হেভ ছেইড 2 নম্বৰ আজি অধ্যক্ষ বা উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা আনিব পাৰি বোধহয় 26 জন বিধায়ক লাগে এই কথাটো বহুতে নাজানে নহ'লে উপাধ্যক্ষৰ বিৰুদ্ধে তেওঁৰ এই আচৰণত যদি অসন্তুষ্ট হয় তেওঁৰ বিৰুদ্ধে অনাস্থা আনি পেলাই তেওঁ তেতিয়া অধ্যক্ষৰ আসনত নাথাকে দ্যাট ডে উই ক্যান ক্ৰিটিচাইজ হিম লাইক এনিথিং উপাধ্যক্ষৰ বিৰুদ্ধে যদি নো কনফিডেন্স মোশন আনে সেইদিনা কোনো বাৰ নাথাকে কোনে কি ক'ব নক'ব সদনত কিন্তু আলিলামৰীয়া মই সেইটোকে মোৰ বাৰে বাৰে প্ৰশ্ন হৈ আছে হয় আপুনি কৈছে যে আপোনাৰ উপাধ্যক্ষই দৃষ্টিগত আচৰণ কৰিছে বিৰোধী বিধায়কক আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে আপুনি সদনৰ ডেকৰাম মানা নাই আপোনাক কোনোবা কথা ক'বলৈ মানা কৰা হৈছে আপুনি সেই কথা কৈছে বা কিবা শব্দ প্ৰয়োগ কৰিছে যাৰ কাৰণে কোৱা হৈছে সদনৰ গৰিমা ম্লান হৈছে বা গৰিমা হ্ৰাস পাইছে আৰু সেইকাৰণে আপোনাৰ ওপৰত ব্যৱস্থা লৈছে য'ত সদনে সৰ্বসন্মতিক্ৰমে সন্মতি দিছে কিন্তু এতিয়া আকৌ সেই প্ৰশ্ন থাকি গ'ল যে অকল আপুনি কিয় সেই কথা মই বাৰে বাৰে সুধি আছে অকল আপুনি বাকী ইমানবিলাক বিৰোধী বিধায়ক আছে বা কোনো এই বিষয়ত সৰব প্ৰতিবাদ কৰা ঠিক আছে মই মানিলোঁ যে তেওঁলোকে অন্যান্য প্ৰসংগত অকল এজনে কিন্তু কিয় অকল আছে মানালি ফাইন এতিয়া মই আপোনালোকে জানে তথাপি মই ৰিপিট কৰিব খুজিছোঁ যিদিনাখন ৰূপজ্যোতি কুৰ্মীয়ে মোক শাৰীৰিক অপদস্থ কৰিবলৈ নিজৰ চিটৰ পৰা দৌৰি আহি মোক মাৰিবলৈ উদ্যত হ'ল সেইটো গোটেই আপোনালোকৰ মিডিয়াত আছে সেইদিনাখন অখিল গগৈয়ে বক্তব্য দিওঁতে ৰূপজ্যোতি কৰ্মীয়ে ক'লে তোৰ মাইক ভাঙি দিম ৱাজ ইট এপ্ৰপ্ৰিয়েট এতিয়া কাৰোবাৰ যদি বিবেকৰ দংশনত নুবুগে যে আজি অখিলক কৈছে যে তোৰ মাইক ভাঙি দিম আৰু শ্বেৰমানে যেতিয়া ক'লে যে অধ্যক্ষ মহোদয় তেওঁ মাইক ভাঙি দিম বুলি কৈছে তেতিয়া ৰূপজ্যোতি কৰ্মী দৌৰি মোক মাৰিবলৈ আহিলে মই শ্বেৰমানালে আপুনি কৈছে যে ৰূপজ্যোতি কৰ্মীয়ে অখিল গগৈ মাইক ভাঙি বুলি কৈছে গতিকে ব্যৱস্থা ল'ব লাগে এইটো মানে অশালীন ব্যৱস্থা ল'ব লাগে মই যে থিয় হ'লোঁ তেতিয়া ৰূপজ্যোতি কৰ্মী দৌৰি মোৰ ওচৰত আহিলে মাৰিবৰ কাৰণে আৰু মাৰ্চালে বাধা নিদিলে মাৰিলেহেঁতেন এতিয়া এই ঘটনাটোৱে আপোনাৰ বিবেকক যদি নুচুৱে মইতো একো ক'ব নোৱাৰিম আপুনি মানে মই কৈছোঁ বাকী বিধায়কক তেওঁলোকৰ যদি বাকী কথা মই নকওঁ যে এই ঘটনাটোত ৰূপজ্যোতি কৰ্মীক এটা ৱাৰ্ণিং দিয়া নহ'ল ছাছপেণ্ড কৰা নহ'ল তাৰপিছত যদি বিধায়কসকলৰ বিবেকত বাধা নিদিয়ে বিবেকৰ দংশনত নুবুগে মই কৰিবলগীয়া একো নাই আৰু এটা উদাহৰণ দিওঁ আপোনাক মোৰ সমষ্টিৰ এজন হাইস্কুলৰ টিচাৰ তেওঁ নিজৰ ছাত্ৰীক ৰেপ কৰিলে তাৰপিছত তেওঁ এৰেষ্ট হ'ল এমাহ জেলত থাকিলে চৰকাৰী নিয়ম কি যে 24 ঘণ্টা যদি পুলিচ কাষ্টডিত থাকে লগে লগে ছাছপেণ্ড কৰিব লাগে ক্ৰিমিনেল একশ্যন হৈ থাকিব ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰম্ভ কৰিব লাগে কিন্তু সেই টিচাৰজনক 12 মাহলৈ ছাছপেণ্ডেই নকৰিলে তেওঁ জেলৰ পৰা ওলাই আহিলে চাকৰি কৰি আছে আচ্ছা সেইটোৱে তেওঁ চাকৰি কৰি আছে দৰমহা পাই আছে তাৰপিছত যেতিয়া মই কুৱেশ্যন কৰিলোঁ সেইদিনাখনহে তেওঁক ছাছপেণ্ড কৰিছে আৰু তেতিয়া মই কৈছিলোঁ যে শিক্ষামন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলোঁ যে হু ইজ ৰেছপনচিবল ফৰ দিছ 1 বছৰ নিজৰ ছাত্ৰীক ৰেপ কৰি পেলাই যৌন নিৰ্যাতন চলাই জেলত থাকিলে আপোনাৰ ডিঅ'টক কিয় ছাছপেণ্ড নকৰিলে আপোনাৰ ডাইৰেক্টৰক কিয় ছাছপেণ্ড নকৰিলে এতিয়া ছাছপেণ্ড কৰিলে সমস্যাটো সমাধান নহ'ব তেতিয়া তেওঁ মোক মাৰ্চাল লগাই ওলাই দিলে ডক্টৰ নোমল মমিন থাৰ্ড আৰু এটা কথা কৈ আছোঁ আপোনাক থাৰ্ড কথাটো হ'ল এদিন শিক্ষাটো প্ৰাইমাৰী আমাৰ দেশখন আগবাঢ়ি যোৱাৰ কাৰণে মোৰ বাগবৰৰ স্কুলসমূহত শিক্ষকৰ বহুত অভাৱ এনেকুৱা স্কুল আছে 400 ছাত্ৰ এজন টিচাৰ 200 ছাত্ৰ এজন টিচাৰ এই কথাবোৰ সদায় উত্থাপন কৰোঁ মন্ত্ৰীয়ে কথা একেটাই কয় নতুন টিচাৰ দিয়া হ'ব
যোৱা 4 বছৰ নতুন টিচাৰ দিয়া হ'ব ডিচিএ ৰেচনেলাইজ কৰিব কিন্তু আজিও মই আপোনাক উদাহৰণ ক'ব পাৰিম যে 8টা ক্লাছ থকা স্কুলত মাত্ৰ 3জন ছাত্ৰ টিচাৰ আছে আৰু ইফালে 37জন থকা ছাত্ৰ থকা স্কুলত 2টা টিচাৰ আছে তাৰ পৰা অন্তত এটা নি তাত দিব পাৰিলে এটা কিন্তু এতিয়ালৈকে হোৱা নাই এই কথাটো যেতিয়া মই ক'ব ধৰিছোঁ মোৰ টাইমত এতিয়া নুমলৈ ডাঙৰীয়া কয় আপুনি গৈ পঢ়াই থাকক স্কুলত কেন ইউ এক্সপেক্ট দিছ টাইপ অফ বিহেভিয়াৰ এজন বিধায়কে তেওঁৰ সমষ্টিৰ সমস্যা উত্থাপন কৰোঁতে উপাধ্যক্ষই কয় আপুনি যাওক আপুনি পঢ়াই থাকক এতিয়া এই কথাবোৰে যদি বিধায়কসকলৰ বিবেকৰ দংশন নহয় মইতো কৰিবলগীয়া একো নাই আজি মোৰ লগত এইটো ব্যৱহাৰ হৈছে বাকীবোৰৰ লগতো হৈ আছে এতিয়া টলাৰেটিং হোৱাট ইজ দ্য কজ আই ডো নট নো আপুনি উপাধ্যক্ষৰ বিৰুদ্ধে অধ্যক্ষৰ ওচৰত আপুনি লিখিত অভিযোগ দিছে নেকি এতিয়া চাওক অধ্যক্ষ উপাধ্যক্ষ জেনেৰেলি বিয়ণ্ড কুৱেশ্যন থাকে মই উপাধ্যক্ষৰ বিৰুদ্ধে যদি অধ্যক্ষক কমপ্লেইন ভাৰ্বেলি কৈছোঁ কিন্তু ৰিটেন কমপ্লেইন দিলে মানে কোনো একশ্যন নহ'ব এইটো চিয়'ৰ হৈ থাকক কিন্তু আপুনি অপসাৰণ দাবী কৰিছে উপাধ্যক্ষৰ ডক্টৰ মমিনৰ য়েছ মই এতিয়া প্ৰতিবাদেই কৰি আছোঁ দাবী কিন্তু মই এতিয়া অপসাৰণ নহয় আপুনি চাব অপসাৰণ দাবী কৰি আপুনি লিখিত দিব নিদিয়ে মই এইটো কথা চিন্তা কৰি আছোঁ মানে কিছুমান কাম আছে য'ত অলপ ৰিজাল্টটো হয় সেইবোৰত শক্তি সামৰ্থ্য খৰচ কৰিলে ভাল যিবোৰত ৰিজাল্টটো আপুনি নাপায় হোৱাই টু ৱেষ্ট মাই এনাৰ্জি আই এম ডেম চিয়'ৰ আপুনি যদি মোক কয় এটা ছাজেশ্যন দিয়ে যে লিখিত দিয়ক বা আজি যিহেতু প্ৰশ্ন কৰিছে আই উইল ৰিথিংক যে অলপ সময় ৱেষ্ট কৰিম মই এখন লিখিত দিম এতিয়া মোৰ এটা প্ৰশ্ন থাকি যায় চেয়াৰমেন আলী আৰু বিতৰ্ক সদায় একেটা মুদ্ৰাৰ ইপিধি সিপিধি কিয় সদায় দেখোঁ যে চেয়াৰমেন আলী লৈ পেলাই যথেষ্ট সদনৰ বিতৰ্ক হয় বা আপোনাৰ কথা লৈ পেলাই যথেষ্ট সদনৰ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় কিহৰ কাৰণে বিতৰ্কে আপোনাক খেদি ফুৰে নে আপুনি বিতৰ্কক খেদি ফুৰে চাওক কথাবোৰ হয় গোটেই অসমত মিডিয়াই এইটো প্ৰচাৰ কৰি আছে কিন্তু কথা আপুনি বহুত ছিনিয়ৰ জাৰ্ণালিষ্ট মোৰ আপোনাৰ প্ৰতি যথেষ্ট সন্মানো আছে যথেষ্ট মই আপোনাক সন্মান দিওঁ যিবোৰ কথা লৈ বিতৰ্ক হৈছে মই আপোনাকে অনুৰোধ কৰোঁ বা যিসকলে বিতৰ্কিত বুলি কয় এবাৰ ৰাতি শুই পেলাই ইউ থিংক যে বিষয়টো আচলতে বিতৰ্কিত হয় কিছুমান কথা এনেকুৱা আছে অপ্ৰিয় কথা হাজাৰ সত্য হ'লেও ক'ব নালাগে সেইটো এটা বেলেগ কথা আনপ্লিজেণ্ট ট্ৰুথ কিন্তু কিছুমান সময়ত এট দি মমেণ্টাৰী ইমোশ্যন কেতিয়াবা অপ্ৰিয় সত্যটো যিমান পৰা যায় মই নকওঁ এইটো অপ্ৰিয় ট্ৰুথ বা আনপ্লিজেণ্ট কিন্তু কেতিয়াবা ইমোশ্যনেল ষ্টেজত সঁচা কথাটো ওলাই যায় মানে চেয়াৰমেন আলীয়ে কৈছে অপ্ৰিয় সত্য ক'ব নিবিচাৰে কিন্তু কেতিয়াবা ওলাই যায় আৰু সেইবোৰ যিমান কৈছোঁ মোক যিমানেই বিতৰ্কিত নহওক আজি এনেকুৱা লাগিলে 3 ঘণ্টীয়া আলোচনা কৰক I can challenge anybody that they cannot prove me বিতৰ্কিত they cannot গৰুখুটিৰ ঘটনাৰ পাছত আপুনি যিটো কথা কৈছিলে সেই ঘটনাটো ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিলে আপুনি জেললৈ যাবলগীয়া হ'ল আপুনি কৈ দিছিল যে অসম আন্দোলনকাৰীসকল এক প্ৰকাৰ নৰহত্যাকাৰী কিবা এনেকুৱা শব্দ কৈছিলে এইটো ভুল পাৰ্টিকুলাৰ এজন মানুহৰ নাম লৈ তেখেতক মই ঘাতক বুলি কৈছিলোঁ হয় জয়নেশ শৰ্মা ভাতৃ য়েছ ডক্টৰ জয়নেশ শৰ্মা ভাতৃ এইটো যিহেতু ছাব জুডিচ হৈ আছে কোৰ্টে এতিয়া ৰায় দিব ৱেডাৰ আই ৱাজ ৰাইট অৰ ৰং তথাপি আপুনি যিহেতু সুধিছে মই খুব বেছি দূৰলৈ নগৈ চমুৱাই কথাটো ক'ম যে আজিৰ পৰা প্ৰায় 40 বছৰ আগত ঘটনা তেতিয়া কিবা এটা কথাৰ প্ৰেক্ষাপটত যদি আপুনি মোক এলাউ কৰে ৰিপিট কৰিম কথাটো আছিলে সেই সময়ত গৰুকুঠিৰ এই এটা ল'ৰাক যেতিয়া বহুত গুলি কৰি মৰা হ'ল তেতিয়া গোটেই বহিৰ্বিশ্বতে আমেৰিকাটো প্ৰতিবাদ হৈছিলে দিছ ইজ বেড মৰা মানুহ এজনৰ ওপৰত জঁপিওৱা আৰু তেতিয়া মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো হলঠেকত পৰিছিলে আৰু সেইকাৰণে তেওঁলোকে কৈ আছিলে এই চিপাঝাৰৰ এই গৰুকুটিৰ মানুহবোৰ বৰ ভাল নহয় ইহঁতে 83 চনত আমাৰ বোলে 13 জনক শ্বহীদ কৰিছে ইমাইণ্ডিড এতিয়া এফালেতো সেইটো ঘটনা ডেড বডিৰ ওপৰত মানুহ এজন জঁপিয়ালে
এজন লাঠি লৈ অহা মানুহটোক ইমান গুলি মাৰিবলৈ দৰকাৰ আছিল নে পুলিচ দৌৰিছে তাৰপিছত আকৌ ৰজাগুৰিয়াই ক'ব যে এওঁলোক বৰ ভাল মানুহ নহয় তেওঁলোকে আমাৰ 13 জনক শ্বহীদ কৰিছে সো যদিও আনপ্লেজেণ্ট ট্ৰুথ I lost control and I said no you are telling the wrong they were the killer so I told বাকি সময়ত মই কন্ট্ৰোল কৰি ৰাখো কি হেড কৰে যে তেওঁলোক কিলাৰ আছিল কাৰণ যিটো খবৰ যিটো বাতৰি আছিল সেই সময়ত যে সেই সময়ত অবৈধ অভিবাসী মুছলমানৰ লোকে মুছলমান লোকে তেওঁলোকক আক্ৰমণ কৰি হত্যা কৰা কাৰণ পমুৱাটো শুদ্ধ নহয় অভিবাসী মুছলমান শুদ্ধ নহয় নহয় অভিবাসী হ'ল ফৰেন কাণ্ট্ৰিৰ পৰা যোনে আন দেশত আহে My forefathers did not come from a foreign country. পমুৱা হ'ল নাই আমাৰ মানুহ কোনো পাম কৰি নাথাকে এটো অন্য জনগোষ্ঠীত পাব না 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 তেওঁলোকৰ বেলেগ কৰবাত ঘৰ নাই ঠিক আছে পমুৱা ক'ব যিসকলে এটা সিজনৰ কাৰণে বা কৰবাত পাম কৰি থাকে আৰু নিজৰ ঘৰলৈ গুচি আহে কোনো এই জনগোষ্ঠীৰ মানুহ পাম কৰি নাথাকে যিটো ঘৰ আছে ঠিক আছে ধৰ্মীয় সংখ্যালঘু বুলি কৈলো ধৰ্মীয় সংখ্যালঘুকে আক্ৰমণ কৰি সেই যিটো বাতৰি হৈছিলে যে ধৰ্মীয় সংখ্যালঘুকে আক্ৰমণ কৰি এই লোকজনক হত্যা কৰিছিলে এতিয়া আপোনাৰ কথা আপুনি কেনেকৈ তেওঁলোকক নৰহত্যাকাৰী সজালে সেই কথা জানিম এতিয়া আপুনি বোধহয় সেই সময়ত বেছ মই ক্লাছ 8ত তেতিয়া ক্লাছ 8ত পঢ়োঁ তেতিয়া আমি নিউজ পেপাৰো পঢ়োঁ গোটেই ঘটনা জানো গতিকে এই ঘটনাটো কি হৈছিলে যিসকলে ভাবে যে এইটো আজি আপোনাৰ মেহতা আয়োগ ওলাইছে চাবচোন তাৰ পাতে পাতে মিছাৰ এটা মকৰা জাল কিন্তু অৰিজিনেলি তেওঁ লিটাৰেচাৰ পাব হোৱাট হেপেন কোন জনগোষ্ঠী আক্ৰান্ত হৈছিলে কোন জনগোষ্ঠীৰ মানুহ মৰিছিলে কৰবাত হয় দিয়াৰাৰ ব্যতিক্ৰম গহপুৰ আমাৰ বড়ো জনগোষ্ঠীৰ ভাইসকল মৰিছিলে কৰবাত ব্যতিক্ৰম আছে দুই এটা কিন্তু সেই অসম আন্দোলনৰ সময়ছোৱাত যিমান শ্বহীদ হৈছিলে তাৰে 90% কোন জনগোষ্ঠীৰ মানুহ আছিলে তাৰ পৰাতো ওলাই যাব নহয় এই 800 কিমান প্ৰফেচন শ্বহীদৰ 90% আপোনাৰ হেৰি ন ভুল কৈছে এই 856 জনৰ ভিতৰত মই এজনৰহে নাম কৈছোঁ ৰিয়েল শ্বহীদ ডেফিনেটলি আছে ৰিয়েল শ্বহীদ যিসকলে পুলিচৰ গুলিত মৰিছে আৰ্মিৰ গুলিত মৰিছে বা কোনোবা জনগোষ্ঠীয়ে আক্ৰমণ কৰোঁতে মৰিছে দে আৰ ৰিয়েল শ্বহীদ কিন্তু মই আপোনাক মাৰিব গৈ আছোঁ আপুনি যদি আত্মৰক্ষাৰ কাৰণে মোক আঘাত কৰে মই মৰোঁ দেন আই এম নট এ মাৰ্ডিয়াৰ মই আপোনাক মাৰিবহে গৈছোঁ আপনি আত্মৰক্ষাৰ আপুনি কি বেছিছত কথাটো ক'লে মই সেইটো সুধিব গৈ আছোঁ এইটো কমন সেন্স এই যে 13 জন মানুহ মৰিলে তাৰপিছত ডক্টৰ জয়নাথ শৰ্মাৰ ভাতৃও আছিলে সেই সময়ত তেখেতক খুব নিৰ্মমভাৱে হত্যা কৰাৰ খবৰ ওলাইছিলে গতিকে আপুনি কি বেছিছত কি যুক্তিত আপুনি ক'লে যে তেওঁলোকক মাৰিব অ'কে দুটা কথা এটা হ'ল মই তেতিয়া প্ৰাপ্তবয়স্ক মই নিজে নিউজ পেপাৰ আদি পঢ়োঁ মই নিজে ৱাকিবাহা আই নো ইট ভেৰি ৱেল আপুনি কৈছে ক্লাছ 8ত পঢ়ে নাম্বাৰ 1 হয় নাম্বাৰ 2 তেতিয়া মই খুব ভাল তেতিয়া খুব সেনসেশনাল সময় আমি কেইবাটাও নিউজ পেপাৰ পঢ়োঁ তেতিয়া জনক্ৰান্তি পঢ়োঁ কলাখাৰ পঢ়োঁ এনেকুৱা নীলাচল পঢ়োঁ এনেকুৱা মই নিজে পঢ়োঁ তেতিয়া চ' আই পাৰ্চনেলি আই এম এৱাৰ অফ হোৱাট হেপেন নাম্বাৰ 2 আপোনাৰ তেতিয়া এইটো আপোনাৰ এইটো কি দিগন্ত শৰ্মা তেওঁ এখন কিতাপ লিখিছে বামুণ মানুহ তেওঁ উচ্চ জনগোষ্ঠীৰ মানুহ দিগন্ত শৰ্মাইটো মোক ফেভাৰ কৰি কিতাপ নিলিখে না দিগন্ত শৰ্মাই সেই তাহানিতে কিতাপখন লিখিছে আপোনাকো অনুৰোধ কৰিছোঁ অলপ পঢ়িব ইয়াৰ উপৰি টেলিগ্ৰাফ মই লেডিগৰাকীৰ নামটো এতিয়া পাহৰি গ'লোঁ বিবিচিৰ কাৰেছপণ্ডেণ্ট শ্বি ইজ অলছ' এ হিন্দু লেডি ব্ৰাহ্মীণ লেডি মই নামটো এতিয়া মনত পৰা নাই বিবিচিত তেওঁহে ৰিপৰ্টিং কৰিছিলে আৰু তাৰ কাৰণে তেওঁ বহুত অশান্তি পাইছিলে প্ৰথম অৱস্থাত পিছত কিন্তু বিবিচিয়ে ইভেন বিবিচি থ্ৰিটেণ্ড হাৰ যে তই কি চাকৰি হেৰুৱাব খুজিছে এনেকুৱা বাতৰি তাৰপিছত বিবিচিৰ পৰা মানুহ আহি সেই লেডিগৰাকীৰ লগত সেই জেগাখিনি মই নামটো ক'ব পাৰিলে ভাল লাগিলেহেঁতেন টেলিগ্ৰাফত তাত গৈছিলে তাৰপিছত তাইক ধন্যবাদ জনাইছে দিছ ৱাজ দ্য থিং কিন্তু জেলত যাবলগীয়া হ'ল উপায়টো নাই কি হ'ল হা কেনেকৈ জেলত যাবলগীয়া হ'ল কি হ'ল নাই সেই কথাটো উচ্চাৰণ কৰাৰ পিছত যিহেতু সেই আন্দোলন বা ধৰক
আজিকালিও কিছুমান কথা কৈ আছে কিমান সত্য অসত্য এইটো বেলেগ কথা কিন্তু এটা আৱেগটো আছে মানুহৰ মাজত যেতিয়া মই তেওঁক ঘাতক বুলি ক'লোঁ তেতিয়া এটা গোটেই অসম জুৰি এটা সাংঘাতিক ইমোশ্যনেল ষ্টেজ হৈ গ'ল বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিলে চ' মই ভাবোঁ যিহেতু এই যে আৱেগবোৰ মূলত আমাৰ লেতেৰা ৰাজনীতি কৰিবলৈ ৰাজনীতিবিদবোৰে ব্যৱহাৰ কৰে গতিকে সেই সময়ত বোধ হয় ৰজাঘৰীয়াৰ ইমানখিনি সাহস নহ'ল যে সত্যটো ক'ব তেওঁলোকে এই মানুহৰ আৱেগটো নিয়ন্ত্ৰণ কৰিবলৈ মোক জেলত দিলে তাৰ আপুনি কৈছে এই মানুহখিনি যিবিলাক মানুহ আৱেগিক হ'ল যিবিলাক আপোনাৰ কথাটো সম্পূৰ্ণ মিছা কথা বুলি ক'লে তেওঁলোকে ক'লে যে সেইকাৰণে শাস্তি দাবী কৰিলে আপোনাৰ বিৰুদ্ধে গতিকে সেই কথাটো সম্পূৰ্ণ মিছা আছিল তেওঁলোকৰ সেই যিখিনি দৃষ্টিভংগী মই জানিব বিচাৰোঁ আপোনাৰ ধাৰণা এতিয়া আপুনি সেইটো থাকিবলগীয়া হ'ল মই আকৌ ৰিপিট কৰিছোঁ ইংৰাজীতে ক'ম I stand by whatever I had said. I told the correct thing. I told the truth. যিহেতু মই কৈ দিলোঁ so I will stand by it. Unpleasant truthবোৰ মই সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ but I stand by that statement. আৰু তাৰ কাৰণে যদি আৰু 1000 বাৰ জেলত যাব লাগে I am ready for that. সত্যৰ কাৰণে চেক্ৰিফাইচ কৰিব কিন্তু যিটো কথা ওলাইছিলে যে যিসকল ধৰ্মীয় সংখ্যালঘু একাংশ লোকৰ আক্ৰমণৰ বলি হৈছিল তেওঁলোক সেই কথা আপুনি ক'ব খুজিছে মিছা কথা চৰকাৰী হিচাপ মতে তাত 2000 মানুহ এই জনগোষ্ঠীৰ মানুহ মৃত্যুমুখত পৰিছে চৰকাৰী হিচাপ মতে কিন্তু আনঅফিচিয়েল মতে প্ৰায় 10000 মানুহ সেই নেলিৰ সেই 600 সৰু সৰু শিশু গণকবৰ নিশ্চয় আপোনাৰ মূৰত অলপ দৃষ্টি জগতত অলপ জাগ্ৰত হৈছে তাৰপিছতো আমি কম নেকি যে এই মানুহখিনি আক্ৰমণ কৰিছিলে 600 বাচ্চা গণকবৰ না মই মানিছোঁ ঠিক আছে নেলিৰ ঘটনালৈ আপুনি বাকীবিলাক ঘটনাও জাষ্টিফাই কেনেকৈ কৰিব আপোনাৰ এনেকুৱা ঘটনাটো বহুত হৈছে চাউল খুৱাই এতিয়া মই যিগৰাকী জাৰ্ণালিষ্টৰ কথা কৈছোঁ লেডি জাৰ্ণালিষ্ট BBC-ৰ কাৰেছপণ্ডেণ্ট আৰু শ্বি ইজ নন মুছলিম পাৰহেপছ ব্ৰাহ্মীণ আপুনি সেই ষ্টৰিটো অকণ চাব মই কোৱা কথা নহয় তেওঁ এই জনগোষ্ঠীৰ কাৰণে নিজৰ ৰিক্স লৈ BBC-য়ে তেওঁক থ্ৰিটেনিং কৰিছিলে যেতিয়া প্ৰথমে এই কাহিনীটো তেওঁ চাউল খোৱাৰ কাহিনী তেওঁ BBC-ত লিখিছিলে BBC নিচিনা সংবাদ প্ৰতিষ্ঠান থ্ৰিটেনিং সাংবাদিকক কৰিব বোলে ইমান ডাঙৰ এটা তুমি ঘটনা দ্যাট ইজ আপুনি মই সেই লেডিগৰাকীৰ প্ৰবন্ধ পঢ়িছোঁ লেডিগৰাকীয়ে নিজে কৈছে প্ৰথমে BBC চক খাই উঠিলে ক'তো ওলোৱা নাই তো এনেকুৱা এটা কথা লিখিছ তাৰপিছত BBC-ৰ মানুহ আহিলে ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আৰু তেওঁ গুৱাহাটীৰ এই কছাৰীৰ পৰা সৰু হাতনাও এখন লৈ চাউল খোৱালৈ গ'ল কাৰণ ৰাস্তাৰে তেওঁ যাব নোৱাৰে তেওঁৰ সেই কাহিনী মই নিজে পঢ়িছোঁ কি নামটো মোৰ মনত পৰা নাই তেওঁ মানে গোটেই পুলিচ প্ৰশাসন ৰাজ্যপাল বিভিন্নজনৰ হস্তক্ষেপ বিচাৰিছে যে মোক প্ৰটেকশ্যন দিব লাগে কোনেও ৰেছপণ্ড কৰা নাই তেওঁ অতি দুখেৰে লিখি থৈ গৈছে এইবাৰ যাব বিচাৰিছোঁ মিয়া মিউজিয়াম আপুনি মিয়া মিউজিয়াম দাবী কৰিলে সদন গোটেই অসম তোলপাৰ হৈ গ'ল আৰু সেই মিয়া মিউজিয়ামৰ কাৰণে আপোনাক কোৱা হ'ল যে আপুনি অকল এটা দৃষ্টিকোণেৰে সকলো বিষয় চায় কাৰণ আপোনাৰ বিৰুদ্ধে অভিযোগ মানে মই যিটো হৈছে আপোনাৰ বিৰুদ্ধে অভিযোগ যে আপুনি মিয়াক লৈ ৰাজনীতি কৰিছে আৰু সেই মিয়া ৰাজনীতিৰ মাজত থাকিবৰ কাৰণে আপুনি এইবিলাক কথা কৈ থাকে এতিয়া আপোনাক মই যথেষ্ট অধ্যয়নশীল বুলি মোৰ মনত এটা ইম্প্ৰেশ্যন এতিয়া আপোনাৰ নিচিনা ককাইদেউৰ মুখৰ পৰা যদি ওলায় যে মিয়া মিউজিয়াম তেতিয়াহ'লেতো মই আচৰিত হোৱাৰ পাল আপুনি চাব এই ইছ্যুটো নহয় মোক ক'ব দিয়ক ইছ্যুটোৰ উৎপত্তি কেনেকৈ হ'ল যে আমাৰ যিটো DRHC কমিটি আৰ্ট এণ্ড কালচাৰ তাত মই সেই প্ৰস্তাৱটো চাওক আপুনি DRHC কমিটি ৰিপৰ্ট প্লেচড ইন দ্য এছেম্বলি তাত আছে যে অসমৰ চৰ চাপৰিবাসী মানুহৰো দুই এটা সামগ্ৰী শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব লাগে দ্যাট ইজ দ্য প্ৰপ'জেল মাই প্ৰপ'জেল এছেম্বলিত সেইটো ছাবমিট হৈ গ'ল তাৰপিছত মই যেতিয়া ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছলৈ লিখিলোঁ যে এই প্ৰপ'জেলটো ইমপ্লিমেণ্ট কৰিব লাগে আৰু মই পাৰ্চনেলি ফেচবুকত এটা অপিনিয়ন দিলোঁ যে এইটো মিয়া মিউজিয়াম দিছ ইজ এ পাৰ্চনেল অপিনিয়ন অফিচিয়েল অপিনিয়ন কি আছিলে
যে যিহেতু এই মানুহখিনিও যোৱা 100-150 বছৰ ধৰি তেওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে আৰু শংকৰদেৱ কলাক্ষেত্ৰ যিহেতু অসমীয়া জাতিৰ হৌদ তাত সকলো সৰু সৰু জনগোষ্ঠীৰ আইটেমবোৰ তাত আছে যেহেতু এই 1.5 কোটি মানুহে নিজক অসমীয়া বুলি গণ্য কৰি আহিছে মাতৃভাষা অসমীয়া লিখি আছে অসমীয়া বৃহত্তৰ জাতিৰ লগত সংপৃক্ত হ'বলৈ বিহু বাটাই হওক বিভিন্ন ধৰণৰ গামোচা আদি সন্মান কৰা আৰম্ভ কৰিছে গতিকে তেওঁলোকৰ বৃহত্তৰ অসমীয়া জাতিটো ঠনধৰি উঠিবলৈ অন্যান্য জনগোষ্ঠীৰ দৰে তেওঁলোকৰো এপদ বা দুপদ সামগ্ৰী ৰাখক কি ৰাখিব মই বাৰ কৈ আছো এইটো আমাৰ নৃত্যবিদ বা এই ক্ষেত্ৰত যিসকল এক্সপাৰ্ট তেওঁলোকে সিদ্ধান্ত লওক কিন্তু উলিয়াই দিলে মিডিয়াই লুঙি ৰাখিব কৈছে মই কোনদিনা ক'ত প্ৰুফ দিয়ক যে মই লুঙিৰ কথা কৈছো মই টুপিৰ কথা কৈছো can anybody give a single audio clipping or video clipping আপুনি কি বিচাৰে কি সামগ্ৰী দিব লাগে মই আকৌ মই বহুত নাম লৈছিলো যে এতিয়া কোনটো ৰাখিব হেতু তেওঁলোকে সিদ্ধান্ত ল'ব এক নম্বৰ হ'ল এই জনগোষ্ঠীৰ মানে ঘৰ হজাৰ পদ্ধতি হ'ব পাৰে খেতি কৰাৰ পদ্ধতি হ'ব পাৰে তেওঁলোকৰ বহুত ৰিচ পিঠাপনা বনোৱা কালচাৰ আছে তাৰে দুবিধ পিঠাও হ'ব পাৰে তেওঁলোকে খেতি কৰোঁতে যি ধৰণৰ গীত গায় হেতুও হ'ব পাৰে কি ৰাখিব আচলতে এই কালচাৰৰ লগত মানে ৰজিতা খোৱাকে হেতুটো বিশেষজ্ঞসকলে নিৰ্ণয় কৰিব এটো মই কিছুমান কিন্তু আপুনি মিয়া মিউজিয়াম বুলি কৈলে সেই কাৰণে বহুত বস্তু লাগিলে অফিচিয়েল কি এটো মিয়া মিউজিয়াম ঠিক আছে মিয়া মিউজিয়ামটো মোক মানে সেই সময়ত এনেকুৱা ধৰণে ভিলেন হজুৱা হ'ল আনকি দ্যাট ওয়াজ দ্য ফাৰ্স্ট মোমেন্ট মই কৈছো ইয়েস আই এম এ মিয়া সো হোৱাট সো বিশেষকৈ নিউজ লাইফৰ এটা মানে হেৰিত ইণ্টাৰভিউত I said yes I am a Mia so what এই কথাটি কয় কিন্তু মিয়া মিউজিয়াম কত মই ডিমান্ড কৰা নাই কোনো এটা বাইট দেখাব না কিন্তু আপুনি ফেসবুকত দিয়া বুলি ক'লে ফেসবুকত দিলো ইয়েস হেতু ফেসবুকত দিয়া মানে হেতুটো মোৰ এটা পার্সোনাল অপিনিয়ন যে নামটো মিয়া মিউজিয়াম হওক দ্যাট ইজ নট ইন দিস থিং অফিচিয়েল থিং অফিচিয়েলি মই কি কৈছো দুই এবিধ সামগ্ৰী ৰাখিব লাগে আৰু যিমান বাইট দিছো তাত কৈছো এইটোৱে দুই এবিধ সামগ্ৰীয়ে ৰাখিব লাগে কততো মই কোৱা নাই এতিয়া মই ফেসবুকত এটা পোস্ট দিলো যে আপোনাৰ ৰাছিয়া ইউক্ৰেইন বা প্যালেষ্টাইনত যেটো ঘটনা ঘটি আছে প্যালেষ্টাইনত মই ফেসবুকত পোস্ট দিলো এইটো অত্যন্ত অন্যায় আৰু এই ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ জেলত দিব লাগে তাৰ কাৰণে what is the wrong this is my personal opinion international court আজি এটা সিদ্ধান্ত দিছে তো বেলেগ কোর্টে বেলেগ ধৰণে সিদ্ধান্ত লব পাৰে I have got freedom of speech কিন্তু আপুনি জনপ্ৰতিনিধি সেইকাৰণে আপোনাৰ বক্তব্যত গুৰুত্ব আছে সাধাৰণ মানুহে নাম দিলৈ আৰু জনপ্ৰতিনিধি এজনে বক্তব্য দিব তাৰ মই যেটো স্পষ্টভাৱে একসেপ্ট দ্যাট ফেসবুক পোস্ট মই যেটো কোটো মিয়া মিউজিয়াম ডিমান্ডেই কৰা নাই এটা ক্লিপ কোনোবাই দেখুৱাব নোৱাৰিব মই নিজকে মিয়া বুলি পৰিচয় একদম মানে ডাঠি হেবাৰ কৈছি yes I am a Mia so what I belong to Mia জনগোষ্ঠী of Assamese people Assamese nation what is the problem in it কিন্তু কোটো এটো কৰা নাই তাৰ পিছত it has been blown out of proportion কোৰ পৰা কোত গল গৈ এতিয়া আপুনি হে দাবিত অটল আছেন নাই মিয়া মিউজিয়ামৰ দাবিত নহয় এতিয়া মই তেতিয়া এটা মোমেন্টত মিয়া মিউজিয়ামটো মই কেতিয়াও ডিমান্ড নাই মই এতিয়া মনে মনে ভাবো ইয়েস অসম সাহিত্য সভাই বহুত ভুল কৰি আহিছে তেওঁলোকে এইবোৰ অঞ্চলত গৈ কয় আপোনালোকেও অসমীয়া ন অসমীয়া কিন্তু এই জনগোষ্ঠীৰ কাৰণে এটা মাত তেওঁলোকে মাথা নাই যে ব্ৰাদাৰ হয় একমাত্ৰ হোমেন বৰগোহাঁইৰ বাদে যে তোমালোকেও অসমীয়া ভাই এটা সময়ত আছিলে বিফোৰ ইনডিপেন্ডেন্স গুণা ভিৰাম বৰুৱাই হওক বা বিভিন্ন হওক তে ওয়েল যে ঠিক আছে তোমালোকে আহিছা আমাৰ দৰকাৰো আছে এমতে অতিথিসকলে যাব লাগিব মানুহবোৰ যেতিয়া আহিলে তেওঁলোকক ওয়েলকাম কৰিছিলে আৰু কৈছিলে তোমালোকে আহিছা যেতিয়া এতিয়া তোমালোকে অসমীয়া ভাষাটো গ্ৰহণ কৰা that was the time এতিয়া অসম সাহিত্য বা আজি ইমান বছৰ পিছত সেইবোৰ অঞ্চলত গৈ কয় আপোনালোকেও অসমীয়া আপোনালোকেও ন অসমীয়া কিন্তু অফিচিয়ালি নকয় মইতো তেওঁলোকক বহুত প্ৰশ্ন কৰিছো ঠিক আছে I will forgo my demand
দ্যাট কিপ সাম আইটেমছ অফ মিয়া কমিউনিটি এইটো ফৰ্গ কৰিম কিন্তু ক'ব লাগিব তোমালোক অসমীয়া নহয় অসম সাহিত্য সভাই স্থিতি স্পষ্ট কৰক হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে স্থিতি স্পষ্ট কৰক তোমালোক অসমীয়া নহয় অ'কে ফাইন আই উইল ফৰগো দ্যাট ডিমাণ্ড কিন্তু এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰে অপেনলি কৈ আছে সব বাংলাদেশী এইবোৰ গতিকে মই এই ডিমাণ্ড আৰু এতিয়া নকৰোঁ আৰু কাৰণ পৰিস্থিতি এনেকুৱা হৈছে যে এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই পবিত্ৰ সদনত এটা জনগোষ্ঠীৰ বিৰুদ্ধে ইমান বিগ বাষ্প বিয়পাৰে হুৱেৰ ইজ আৱাৰ কোৰ্ট হুৱেৰ ইজ দ্য আইন কানুন হুৱেৰ ইজ দ্য কনষ্টিটিউশ্যনেল প্ৰভিজন নিয়মতে তেওঁৰ বিৰুদ্ধে সুমত কেছ ৰুজু হ'ব লাগে দিছ ইজ হেড স্পীচ দিছ আৰ ৰেচিয়েল ষ্টেটমেণ্ট সংবিধানৰ ভায়োলেশ্যন ভগৱানৰ নাম লৈ শপত খাইছে যে মই বিদ্বেষ নোহোৱাকৈ কোনো হিংসা নোহোৱাকৈ সকলোৰে প্ৰতি সমব্যৱহাৰ কৰিম আৰু এই ভাই বাংলাদেশে আছে খেদা হু প্ৰিভেণ্টছ ইউ কিন্তু এই কথাটো এটা অভিযোগ আছে প্ৰায় এটা অভিযোগ উত্থাপন হয় যে চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই যে মুখ্যমন্ত্ৰীৰ মুখত বিৰুদ্ধাচৰ্চা কৰে আপুনি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত মাতে কিন্তু ভিতৰুৱা আপোনাৰ মাজত এটা বুজাবুজি আছে এই বুজাবুজি আছে আৰু এইকাৰণে যে আপুনি এটা সাম্প্ৰদায়িক বিদ্বেষ ভাৱ জগাবৰ পৰা আপুনি বক্তব্য দিয়ে তাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী দিয়ে লগে লগে এখন এটা কমিউনেল তাৰ সুবিধা মুখ্যমন্ত্ৰী লৈছে এনেকুৱা ধৰণৰ কথা আৰু তাৰ সুবিধা আপুনি বুজি পাইছোঁ আপুনি এই প্ৰশ্ন মোক কৰিব লাগিব কাৰণ নাও ইউ আৰ এ জাৰ্ণালিষ্ট এতিয়া কথা হ'ল মই এতিয়া জাৰ্ণালিষ্ট নহয় আপোনাৰ প্ৰণয় বৰদলৈ হিচাপে সুধিছোঁ যে মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ভাল থাকিলে সেই মানুহজনক জেলত দিবনে নাম্বাৰ 1 নাম্বাৰ 2 বিধায়ক পুঁজিৰ সৰলুকি দেখুৱাই এজন বিধায়কক গোটেই ভাৰতবৰ্ষত কাৰোবাক এৰেষ্ট কৰিছিলে এতিয়ালৈ ইট ইজ মি অজিত আমাৰ কি অজিত ভূঞা ডাঙৰীয়াৰ বিৰুদ্ধে হ'ল এডিচিবোৰহে হেৰি হ'ল মানে ছাছপেণ্ড হ'ল কাৰণ MLA বা MP জনে জাষ্ট ৰিকমেণ্ড কৰে ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব নাই আপুনি কওকচোন এতিয়া প্ৰণয় বৰদলৈ হিচাপে যে বিধায়ক পুঁজিৰ কাৰণে সৰলুকিৰ কাৰণে বিধায়কজন দায়ী হ'ব পাৰে নেকি নাম্বাৰ 1 নাম্বাৰ 2 ভাৰতবৰ্ষত অসম মুলুক বাদেই দিয়ক কোনোবা বিধায়ক বা সাংসদ বিধায়ক পুঁজিৰ কিবা কৰাপশ্যনৰ কাৰণে ক'ৰবাত এৰেষ্ট হৈছে নেকি মই এৰেষ্ট হৈছোঁ তাৰ পিছত ভিজিলেন্সে থাকোঁ তেখেতৰ ভিজিলেন্স চিফ মিনিষ্টাৰ্ছ ভিজিলেন্স আৰু তাৰ পিছতো যদি কোনোবাই কয় তেখেতৰ লগত মোৰ ভাল মোৰ ক'বলগীয়া একো নাই ভিতৰৰ আণ্ডাৰষ্টেণ্ডিং একো নাই মোৰ মানে কয় আপুনি লগ পাইছে মুখ্যমন্ত্ৰীক মাজে লগ পায় আপুনি বিভিন্ন সমষ্টিৰ কামত বা যাব লাগে যাওঁ কেনেকুৱা তেওঁক আপোনাৰ মানে বাহিৰত মানে এনেকুৱা এটা ধাৰণা যে আপোনালোকৰ মাজত এটা ভিতৰুৱা বুজাবুজি আছে নহয় চাওক এটা কথা নহয় এই যে মই দুটা চাৰ্কামষ্টেঞ্চেছ ক'লোঁ নহয় এটা হ'ল মই 2 মাহ জেল কাটিলোঁ 2 নম্বৰ হ'ল বিধায়ক পুঁজিৰ কৰাপশ্যন দেখুৱাই মোক এৰেষ্ট কৰা হ'ল CM ভিজিলেন্সৰ দ্বাৰা এতিয়া এই কথাৰ পৰা ৰাইজে যিভাৱে ভাবক 2 নম্বৰ আপুনি সুধিছে যে ব্যক্তিগতভাৱে কেনেকুৱা চাওক তেওঁ বয়সত মোতকৈ সৰু বোধহয় তেওঁ বহুতো টেলেণ্টেড মানুহ বোধহয় তেওঁ এইটো খবৰ লৈছে যে আই ৱাজ ছিনিয়ৰ ইন কটন কলেজ তেওঁ মোৰ 2-3 বছৰ সৰু মই আচৰিত হৈছোঁ মই প্ৰথম বিধায়ক হোৱাৰ পিছৰ পৰাই তেখেতে মোক দাদা বুলি মাতে চেয়াৰমান মানে পাৰ্চনেলি লগ পাওঁতে এনেইতো চেয়াৰমান কৈ থাকে পাৰ্চনেলি লগ পাওঁতে চেয়াৰমান দা কয় আই ৱাজ ছাৰপ্ৰাইজ যে মানুহজনে কেনেকৈ জানিলে মই ছিনিয়ৰ আছিলোঁ বুলি তো তেওঁ সমষ্টিৰ উন্নয়নৰ কাৰণে বিভিন্ন সময়ত লগ কৰোঁ ৰিকুৱেষ্ট কৰোঁ কিন্তু এতিয়া তেওঁ মোক কিমানখিনি ফেভাৰ কৰে সেইটো আপোনালোকক এটা মানে টেষ্ট দিছোঁ গোটেই অসমৰ ৰাইজক যে মোক এতিয়া স্কিম 2 ধৰণৰ আছে দেই আকৌ খেলি মেলি হ'ব কিছুমান স্কিম আছে চেণ্ট্ৰেল ফ্লেগশ্বিপ স্কিম তাত কোনো মন্ত্ৰীৰ দয়া বা এইবোৰ দৰকাৰ নাই গাইডলাইন মতে হ'ব একদম আপোনাৰ সৰ্বশিক্ষা অভিযান 1 কিলোমিটাৰৰ ভিতৰত LP স্কুল থাকিব লাগে যদি নাই অট'মেটিক কোনো মন্ত্ৰীৰ দয়াৰ দৰকাৰ নাই 3 কিলোমিটাৰৰ ভিতৰত ME স্কুল থাকিব লাগে যদি নাই যদি এইটো পইণ্ট আউট কৰা হয় অট'মেটিক আহিব 5000ৰ ভিতৰত এটা সাব চেণ্টাৰ লাগে যদি নাই অট'মেটিক আহিব 15000ৰ ভিতৰত হস্পিটেল লাগে অট'মেটিক আহিব প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাত প্ৰতিটো গাঁও বা চুবুৰী এটা অল ৱেদাৰ ৰোডৰ দ্বাৰা পকী ৰাস্তাৰ দ্বাৰা সংযোগ কৰিব লাগিব যদি মই পইণ্ট আউট কৰিব পাৰোঁ যে এইখিনি গাঁও মোৰ সংযোগ হোৱা নাই কোনো মন্ত্ৰীৰ দয়া নালাগে
বুজি পাইছেনে এতিয়া মই যেটো কথা ক'ব আহিছোঁ যে মুখ্যমন্ত্ৰীয়ে এই যে বিভিন্ন সমষ্টিত টকা দিয়ে মোক কৰবাত ফেভাৰ কৰিছে নে মোক কমাই টকা দিছে মই উদাহৰণ দিব নাম নকওঁ মোৰ বৰপেটা জিলাৰ এজন বিধায়ক অপজিশনৰ বিধায়ক তেওঁ পাইছে 50 কোটি এটা বছৰত মই পাইছোঁ 8 কোটি ইমান বিশাল পাৰ্থক্য আছে তাৰ পিছতো যদি এতিয়া কয় মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক আছে আই এম নাথিং টু সে বলতে ৰহ ভাইয়া বলতে ৰহ prove yourself as full কিন্তু সামান্যলিয়ে মিয়াৰ ৰাজনীতি কৰে ন মই মানুহৰ ৰাজনীতি এই সৌহিনা আমাৰ দেৱব্ৰত শইকীয়া এটা সময়ত আপোনাৰ লিডাৰ তেওঁ কৈছে যে তিনিজন মানে অসমত মিয়াৰ ৰাজনীতি কৰে এজন হৈছে হিমন্ত বিশ্ব শৰ্মা আনজন শ্ৰেমান আলী আনজন আশৰাফুলৰ কথা কৈছে এতিয়া আপোনাৰ লিডাৰ আছিলে ঠিক আছে এতিয়া বহু কথা ক'ব লাগিব নকওঁ অসমৰ যিসকল মানে ডিপ্ৰাইভড যিসকল বঞ্চিত যিসকলৰ প্ৰতি অন্যায় কৰা হৈছে সেই মানুহখিনিৰ হৈ মাত মাতিলে যদি কিবা মিয়া ৰাজনীতি হয় আই এম নাথিং টু সে আজি দেৱৰত শইকীয়াই তেওঁলোকতো ধৰ্মনিৰপেক্ষ দল 70 বছৰ শাসনত থাকিলে তেওঁৰ দলে আজি যে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে মই হিমন্ত বিশ্ব শৰ্মাক যদি 30% দায়ী কৰোঁ 100% দায়ী কৰিম কংগ্ৰেছক এই মানুহখিনি কিয় মাটিৰ পট্টা নিদিলে কিয় ভূমিহীন মানুহক সংস্থাপন নিদিলে কিয় নদীৰ কণ্ট্ৰল হদিয়াৰ পৰা ধুবুৰীলৈ নকৰিলে ইয়াত কিবা মিয়াৰ গোন্ধ আছে হদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ কণ্ট্ৰল কৰিব লাগে মিয়াৰ গোন্ধ আছে 2 নম্বৰ সাম্প্ৰদায়িক কিবা আছে ইয়াত নাই নহয় 2 নম্বৰ ভূমিহীন মানুহক মাটিৰ পট্টা দিব লাগে ইয়াত কিবা মিয়াৰ কথা আছে ফৰেষ্টত হলো বা মোক ফৰেষ্ট নহয় ফৰেষ্ট নহয় নিজে এজন ফৰেষ্টৰ পৰা আহা মানুহ আপুনি ফৰেষ্ট নহয় ফৰেষ্ট বাহিৰ গৈছে কাৰণ বহুত ঠাইত ফৰেষ্ট লেণ্ডত থকা মানুহকে মানে উচ্ছেদ কৰা হৈছে শুনক এইবোৰ বহুত গোটেই সিচুৱেশ্যনটো এটা মানে নেৰেটিভ সৃষ্টি কৰা হৈছে এতিয়া গোৱালপাৰাৰ যিটো that is only a proposed reserve forest it is not yet reserve forest প্ৰস্তাৱহে দিছে এতিয়ালৈ হোৱা নাই তেনেকে চৰকাৰী ভূমিত থকা মানুহক উচ্ছেদ কৰি কৈ দিয়া হৈ আছে ফৰেষ্টৰ ভূমি এতিয়া কথাটো হ'ল যে মই যদি হদিয়াৰ পৰা ধুবুৰীলৈ নদী নিয়ন্ত্ৰণ তেওঁলোকক 5টা প্ৰশ্ন কৰিছোঁ হদিয়াৰ পৰা ধুবুৰীলৈ নদী নিয়ন্ত্ৰণ মিয়াৰ ৰাজনীতি হ'ল নেকি ভূমিহীন মানুহক মাটি দিব লাগে অকল মিয়া নহয় সব বহুত ভূমিহীন মানুহ আছে মিচিংবোৰ বহুত ভূমিহীন হৈছে নাম্বাৰ 3 যিসকল গৰাখহনীয়াত গৃহহীন হৈছে ক্ষতিপূৰণ দিব লাগে অকল মিয়া নেকি আজিকালি সেকেন্ড লাৰ্জেষ্ট জনগোষ্ঠী বোধ হয় মিচিং এই গৰাখহনীয়াত গৃহহীন 4 নম্বৰ কৈছোঁ যে 10টা মান ওয়াকফ সম্পত্তি উদ্ধাৰ কৰিব লাগে এইবোৰ কথা ক'লে দেৱৰত শইকীয়াৰ দৃষ্টিত যদি মই মিয়া ৰাজনীতি কৰা হয় তেতিয়াহ'লে তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে তেওঁ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা আৰু এই দেৱৰত শইকীয়াৰ পিতৃ মই এতিয়া ক'ব লাগিব এই দেৱৰত শইকীয়া ডাঙৰীয়াৰ পিতৃ চিফ মিনিষ্টাৰ থাকোঁতে বৰপেটাৰ চাৰ্কিট হাউচত বহি থাকোঁতে বাজবাৰীত এটা স্কুলত দিনৰ ভাগত তলা বন্ধ কৰি ভিতৰত থকা মানুহক জ্বলাই দিয়া হ'ল হি ইজ দ্য সন অফ দ্যাট চিফ মিনিষ্টাৰ না গতিকে দেৱৰত শইকীয়া বাজবাৰী এইটো কথা শুনা নাই বাকি ক'লে আপুনি বাজবাৰী স্কুলত বাজবাৰীত যেতিয়া বড়ো আৰু মুছলমানৰ এটা সংঘাত হৈছিলে বড়োৱে সংঘাত নহয় বড়ো ভাইসকলে বহুত গাঁও জ্বলি গৈছিলে এদিন যেতিয়া এই ঘটনা আৰম্ভ হৈছিলে স্কুল এটা তলা বন্ধ কৰি তাত মানুহে আশ্ৰয় লৈছিলে যেতিয়া গাঁওবোৰৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকে সেই স্কুলখনত আশ্ৰয় লৈছিলে বাহিৰৰ পৰা তলা মাৰি তেওঁলোকে জ্বলাই দিলে আৰু চিফ মিনিষ্টাৰো আছে ইন দ্য চাৰ্কিট হাউচ তো গতিকে দেৱৰত শইকীয়াৰ পৰা তাতকৈ কি ভাল আশা কৰিব পাৰোঁ মই তাতকৈ বেছি ভাল আশা কৰিব নোৱাৰোঁ হি ইজ আফটাৰ হিজ চেয়াৰ হি ইজ নট ফৰ দি ৱেলবিং অফ দ্য পিপল তেওঁৰ সমষ্টিটো মই ভাবোঁ চাহ জনগোষ্ঠীৰ মানুহ আছে আজি অসমত যদি আটাইতকৈ নিপীড়িত জনগোষ্ঠী আছে এইটো চাহ জনগোষ্ঠী তেওঁলোকে তেওঁ হাফ স্লেপ তেওঁলোক কংগ্ৰেছৰ আলিকুলিৰ ৰাজনীতি শেষ হৈ গৈছে নেকি এতিয়া এতিয়া মানুহ লাহে লাহে অলপমান জনা বুজা হৈ আছে চাওক না এই চাহ জনগোষ্ঠী মিয়া ক'লেতো চবৰে গোন্ধাই মই নকওঁ বাদ দিলোঁ চাহ জনগোষ্ঠী অতীত ইতিহাস মই আপোনাকো এটা অনুৰোধ কৰিছোঁ অলপমান পঢ়িব ইংলিছ ৰাইটাৰবোৰে লিখা এই যে আফ্ৰিকাৰ স্লেব তাতকৈ মানে বেয়া জীৱন যাপন আছিলে ইহঁতক ধৰি অনা হৈছিলে
উইদাউট টেলিং দ্যাট ইউ উইল হেভ টু ৱৰ্ক ইন দ্য টি গাৰ্ডেন প্ৰথমটো চাইনাৰ মানুহ আছিলে পিছত এইবোৰ ধৰি অনা হৈছিলে আৰু 4 মাহৰ চুক্তি আছিলে যে 4 মাহ পিছত তহঁতে যাব পাৰিবি কিন্তু সেই মত আইন কৰিলে যে ইহঁত যদি পলাই যায় 4 মাহৰ পিছত ৰিনিউ অট'মেটিক হ'ব তেতিয়াহ'লে আনকি সেই নাও বোৱা বা জাহাজত যিবোৰে পাৰ কৰিব সেইমতে ইমান ৰাস্তা নাছিলে তেওঁলোকে ধৰিব পাৰে কেন ইউ ইমাজিন আৰু বাগানৰ মেনেজাৰে তাক পিটিব পাৰে তাৰ ৰায় দিয়ে তাৰ যিকোনো দুখৰ কাৰণে যিকোনো শাস্তি দিব পাৰে দ্যাট উইল নট বি ট্ৰাইড বাই দি সিভিল এডমিনিষ্ট্ৰেশ্যন অৰ জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন আজিও সেই ব্যৱস্থা চলি আছে এটা আগত আছে আজিকালি নোৱাৰে এইটো আৰে ভাই তেওঁলোকে মাটিৰ পট্টা পালে নে এতিয়া নহয় আপুনি যদি তেওঁলোকে মাটি পালে নে এই যে আগতে মেনেজাৰৰ গোটেই ৰাইট আজিকালিতো এইবিলাক আজিকালি এইবিলাক কম কৰিব ঠিক আছে আপুনি কওকচোন তেওঁলোকে পোৱা অধিকাৰখিনি এই কংগ্ৰেছৰ দিনত দিলে নে আজি হিমন্ত বিশ্ব শৰ্মাই কিয় 200খন হাইস্কুল কিয় পাতিব লগা হ'ল তাৰ মানে হাইস্কুল তাত নাছিলে আপুনি মই ৰাস্তা বাগানত টি গাৰ্ডেনৰ গোটেই চিটুৱেশ্যন মই জানো ইহঁতক এই দুনিয়াত 3rd ক্লাছ ৰেচন দি পেলাই ইহঁতৰ ৱেজেছটো কমাই দিয়ে নাম্বাৰ 1 নাম্বাৰ 2 দে আৰ ছাপ'জ টু কনষ্ট্ৰাক্ট স্কুল পাতিব লাগে স্কুলত শিক্ষক নাই অতি বেয়া শিক্ষা ব্যৱস্থা তাৰপিছত আপোনাৰ স্বাস্থ্য ডক্টৰ নাই ইমান বেয়া অৱস্থা ইহঁতৰ গ্ৰেচুইটি দিয়া হোৱা নাই চব চুহি খাই আছে কিন্তু কংগ্ৰেছৰ এই দেৱৰত শইকীয়াৰ দলটোৱে যোৱা 70 বছৰ কি কৰিলে আজি তেওঁলোকৰ পৰাও এতিয়াতো মানে মইতো কম যন্ত্ৰত বিজেপিয়ে তেওঁলোকক এই যে 200খন মান স্কুল দিছে তাৰমানে 200খন স্কুলৰ দৰকাৰ আছিলে ৰাস্তাটো নিয়মতে দিব নালাগে টি গাৰ্ডেনত এইটো মোৰ এটা সন্দেহ হিমন্ত বিশ্ব শৰ্মাই টি গাৰ্ডেনবোৰৰ পৰা টকা খাইছে কাৰণ ৰাস্তা ইহঁতৰ দায়িত্ব টি গাৰ্ডেনত কিয় ৰাস্তা আমি দিম টি গাৰ্ডেনৰ মেনেজাৰে বনাব লাগিব সব সুবিধা দিব লাগিব মোৰ সন্দেহ যদি 100 কোটি টকা টি গাৰ্ডেনৰ ৰাস্তাৰ কাৰণে দিছে তাৰে 50 কোটি তেওঁ লৈ লৈছে টি গাৰ্ডেন মেনেজাৰৰ পৰা নহ'লে তহঁতক দিগদাৰি কৰিম মোৰ সন্দেহ মুখ্যমন্ত্ৰী 50 কোটি টকা তাৰ পৰা লৈ লৈছে মানে এইটো এটা যদি যিমান টকা নহ'লে প্ৰাইভেট আপনার স্টে আপনার খেতি তাত কিয় মই ৰাস্তা বনাম চৰকাৰী টকাৰে কিন্তু আপুনি নিপীড়িত জনগোষ্ঠী তেওঁলোকৰ কল্যাণৰ কাৰণে কামটো কৰিছে এওঁলোকক বাধ্য কৰাব লাগিছিলে এই টি গাৰ্ডেন দে আৰ বাউণ্ড ইহঁতৰ লাইচেন্স পাইছে লিজ ফিজ কেঞ্চেল হৈ যাব যে ভাই এইটো কৰ ৰাস্তা বনা ভালকে স্কুল বনা হস্পিটেল বনা যদি তহঁতৰ হস্পিটেলত ডক্টৰ নাথাকে মানে ইহঁতে পইচা দিব লাগে তহঁতৰ লাইচেন্স কেঞ্চেল কৰি দিম টি গাৰ্ডেনৰ সেইটো কিয় কৰা নাই সেইটো কৰাব পাৰে গ্ৰেচুইটি দিয়া নাই গ্ৰেচুইটিৰ কাৰণে কিয় বাধ্য কৰাব পৰা নাই মই আপুনি প্ৰথমবাৰ অসম বিধান সভালৈ আহিছিলে সম্ভৱতঃ 2011 চনত নিবাস সেইবাৰ AIUDF আপুনি টিকেটত আহিছিলে পৰৱৰ্তী সময়ছোৱাত আপুনি AIUDF এৰিলে এৰি পেলাই কংগ্ৰেছ নাই মোক ছাছপেণ্ড কৰিছিল আপোনালোকে তাৰপিছত আপুনি কংগ্ৰেছলৈ আহিলে কংগ্ৰেছত দুটা টাইম আপুনি বিধায়ক হ'ল তাৰপিছত কংগ্ৰেছেও আপোনাক নিলম্বন কৰিলে এতিয়া ভৱিষ্যতৰ ৰাজনীতি কোন দলৰ সৈতে কৰিব মই এতিয়ালৈ কোনো সিদ্ধান্ত লোৱা নাই এনেকুৱা ওলাইছিল বজাৰত যে আপুনি আপোনাৰ AIUDFলৈ ঘূৰি যাব বিচাৰিছে বা আপোনাক নিব বিচাৰিছে সম্ভাৱনা নাই কাৰণ মই এতিয়া মানে এনেকুৱা এটা ভাৱ হৈছে যে আজমল চাহাব যিমান দিনলৈ থাকিব বিজেপিও হাৰ পানী আজমলৰ পৰা পায় আৰু তেওঁলোকৰ কিছু আচৰণেও সেইটো অলপ সন্দেহটো গাঢ় কৰে গতিকে আজমল আৰু ভিডিঅ' আণ্ডাৰষ্টেণ্ডিং আছে মানে তেনেকুৱা অলপমান মোৰো সন্দেহ আছে দৃঢ় সন্দেহ আছে যে নহ'লে আপোনাৰ যোৱা ইলেকশ্যনত এই যে ৰিপুণ বৰা যে MP হ'ব নোৱাৰিলে কোনে ভোট দিছিলে ৰিপুণ বৰা যে ভোট MP হ'ব নোৱাৰিলে কোনে ভোট বিজেপিক দিলে কংগ্ৰেছো আছে AIUDFও আছে শিউৰ বি শিউৰ এবাউট ইট 2 নম্বৰ 10টা সংসদীয় সমষ্টিত কেণ্ডিডেট দিয়া তুমি জিকিব পাৰিবা 3টা 10টাত দিয়া কিয় বাত হে 30,000 ভোট পায় তো এইবোৰ কথাৰ পৰা মই যদিও যথেষ্ট আশাবাদী হৈ AIUDFলৈ গৈছিলোঁ এতিয়া দেখিছোঁ নহয় অসমৰ বৃহত্তৰ স্বাৰ্থত এই ধৰণৰ দল মানুহে বিদায় দিয়া ভাল নহ'লে এই দলটো যিমান দিন থাকিব হিমন্ত বিশ্ব শৰ্মাই মিয়া দাড়ি টুপিৰ ভয় খুৱাই তেওঁ অত্যাচাৰবোৰ কৰি থাকিব এতিয়া আপুনি তাকে খুজিছে আপোনাৰ কি হ'ব আপুনি AIUDF বাদ দিলে কংগ্ৰেছে বাদ দিলে মানে দলকেইটা আপোনাক বিচৰা নাই আপুনি বাদ দিয়া নাই আপোনাৰ কথা আপোনাৰ কাৰ্য দলক এনেকৈ ক্ষুব্ধ কৰিলে যে AIUDFে আপোনাক ত্যাগ কৰিলে কংগ্ৰেছেও ত্যাগ কৰিলে
কি হ'ব এতিয়া ভৱিষ্যত এতিয়া চাওক ভৱিষ্যত কি হ'ব নাজানো মই বিধায়ক থাকোঁ বা নাথাকোঁ দেট ইজ ইমেটেৰিয়েল বিধায়ক যদি হৈ থাকোঁ মই ন্যায়ৰ হকে শেষ নিশ্বাস থকালৈ মই যুদ্ধ কৰি যাম মোৰ পলিটিকেল পাৰ্টি মোৰ কাৰণে মুখ্য প্ৰতিপাদ্য বিষয় নহয় মোৰ কাৰণে প্ৰতিপাদ্য বিষয় হ'ল মোৰ জনগণৰ উন্নয়ন যিটো পলিটিকেল পাৰ্টিত থাকি মই জনগণৰ উন্নয়ন কৰিব নোৱাৰিম বা জনগণৰ ন্যায়ৰ কথা ক'ব নোৱাৰিম I give a damn to all those political parties. I give a damn. কিহৰ কাৰণে আপোনাক কংগ্ৰেছে কিহৰ কাৰণে ত্যাগ কৰিলে আপোনাক কংগ্ৰেছ আপোনাৰ এতিয়া চাওক মই 5টা তেওঁলোকক প্ৰশ্ন কৰি আছোঁ আকৌ ৰিপিট কৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ মোক কৰিব দিয়ক ৰাইজে অলপ হেৰিটো পাব এই 5টা তেওঁলোকে ইয়েছ কৰিব পৰা নাই কেলে কালি ইয়েছ কৰক মই টিকেটো নিবিচাৰোঁ কংগ্ৰেছৰ গোলাম হৈ থাকিম আপোনাক তেনেকুৱা পাৰ্টি প্ৰশ্ন কৰাৰ কাৰণে আপুনি নিলম্বন কৰিলে নে আপোনাৰ কাৰ্যই দল বিপদ পেলাইছে তেওঁলোকে নাই এই ইছ্যুকেইটা ক'ৰবাত সাম্প্ৰদায়িক কথা আছে নেকি ভাই কোনোবাই বেয়া পোৱাৰ কথা আছে নেকি নদী কণ্ট্ৰল কৰিব লাগে ভূমিহীনক ভূমি দিব লাগে যিসকলৰ পট্টা নাই পট্টা দিব লাগে এইবোৰ ক'ৰবাত গৰাখনীয়াত গৃহহীন মানুহবোৰক সংস্থাপন দিব লাগে ক'ৰবাত মুছলমান লিখা আছেনে মিয়া লিখা আছেনে যদি তেওঁলোক চিটিজেন হয় যদি নহয় নিদিবা 71ৰ পিছত হোৱা কোনোবা যদি আছে তেওঁক একদম দিব নালাগে 100 বাৰ ৰেকৰ্ড পৰীক্ষা কৰিব লাগে যাক দিব নালাগে এইবোৰতো নাই ন ঠিক আছে এতিয়া কওক মানে আপুনি যেনেকৈ সদনৰ মজিয়াত আপুনি কথা কয় বা আপোনাৰ বক্তব্যই বিভিন্ন সময়ত বিশেষাধিকাৰ ভংগৰ আপোনাৰ বিৰুদ্ধে অভিযোগ থাকি যায় বহুবাৰ নিলম্বন হৈছে আপুনি বা মানে এছেম্বলিৰ পৰা বিধানসভা চলি আছে দিনটোৰ কাৰণে ঘটনা কেইবাটাও হ'ল সদনৰ বাহিৰতো চেয়াৰমেন আলী আহমেদে কিছুমান কাম কৰে যিবিলাকে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰে আপুনি এবাৰ কৈ দিলে যে এগৰাকী ছোৱালীক বলাৎকাৰৰ কথা ৰেপৰ কথা আপুনি কৈলে ছোৱালীজনীৰ ড্ৰেছটো অন্য দায়ী সেই কথাই যথেষ্ট বিতৰ্কৰ সূত্ৰপাত কৰি আপোনাৰ বিৰুদ্ধে গোচৰ লৈছিলে তাৰ কাৰণে আপোনাৰ বিৰুদ্ধে গোচৰ লৈছিলে এইটো এজনী ছোৱালীৰ কথা কোৱা নাই সামগ্ৰিকভাৱে মোৰ বক্তব্যটো আছিল তাৰমানে কোনোবা ৰিপৰ্টাৰে সুধিছে যে আজিকালি এই যে বলাৎকাৰ ধৰ্ষণ আদি যে বাঢ়ি গৈছে কাৰণটো কি তেতিয়া মই কৈছিলোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ ল'ৰাবোৰ সংযত হ'ব লাগে এইবোৰ কঠোৰ শাস্তি দিব লাগে আৰু তাৰ লগতে আমাৰ আই ভনীসকলেও অকণমান দেহাটো আৱৰ কৰি ঢাকি ৰখাটো ভাল কাৰণ চবেই বহুত সময়ত নিজকে কণ্ট্ৰল কৰিব নোৱাৰে মই ভাবোঁ আমি একবিংশ শতিকাৰ এখন পৃথিৱীত বাস কৰিছোঁ তাত মই কি পিন্ধিম কি খাম আচলতে নিজৰ একদম মোৰ কোনো কথা তাত আপুনি এই কথাটো মানে কিমান দূৰ গ্ৰহণযোগ্য আজিৰ সমাজে ল'ব কোনোবাই গ্ৰহণ কৰে নকৰে সেইটো তেওঁলোকৰ কথা দিছ ইজ মাই পাৰ্চনেল ফিলিং যে ধৰ্ষণ ৰোধ কৰাৰ 1% হ'লেও মানে টেম্পটেশ্যন বৃদ্ধি কৰে ল'ৰা ছোৱালীৰ যে এই ইমানলৈ কাপোৰ পিন্ধিছে গোটেই ওলাই আছে এতিয়া কোনে গ্ৰহণ কৰে নকৰে এইটো বেলেগ কথা আপুনি এটা আপোনাৰ পাৰ্চেপশ্যনৰ এটা ভুল এটা আছে অকল কম কাপোৰ পিন্ধা মানুহ ধৰি নিবলৈ ৰেপ কৰা নাই ঘৰত ছোৱালী ৰেপ কৰিছে ক'ৰবাত ঘৰত কোন মানুহ থকা বিদ্যালয় ৰেপ কৰিছে টিচাৰ ষ্টুডেণ্ট ৰেপ কৰিছে ক'লোঁ মই যে 100% এই যে ৰেপ আদিৰ কাৰণে যিবোৰ কাৰক দায়ী যদি 100টা কাৰক দায়ী হয় তাৰে এটা কাৰক এইটো হয় বুলি মোৰ আপোনাৰ কথাটো বেলেগ ধৰণে মিনিং কৰিলে সেইকাৰণে আপুনি এজন জনপ্ৰতিনিধি গতিকে আপুনি কথাটো মইতো চব কোৱা নাই না 90-100% মই এটা সন্দেহ কৰিছোঁ মোৰ মনে কয় যে এটা কাৰক হ'লেও এইটো হ'ব পাৰে এতিয়া সমাজে কেনেদৰে গ্ৰহণ কৰে 2022 চনৰ মোৰ যিমান নম্বৰ পৰা সুমিত্ৰা হাজৰিকা তেখেতে আপোনাৰ বিৰুদ্ধে এটা গোচৰ দিছিলে শুনিছোঁ সেইটো একো নহ'ল তাৰমানে আপোনাৰ নেজানো এতিয়ালৈ কোনো সমন্তমন অহা নাই নেজানো আৰু এটা কথা যে চেয়াৰমেন আলী আহমেদে মাজে মাজে খং উঠে যিকোনো কাম কৰে আপুনি কেতিয়াবা কাৰোবাক কৈ দিয়ে গুলিয়াই দিব কয় কাৰোবাক মাৰিত চৰিয়াই দিয়ে এনেকুৱা ঘটনা বহুত হৈছে আপোনাৰ লগত মই নিজে অনুতপ্ত বা সংশোধনৰ কাৰণে চেষ্টা কৰি আছোঁ মোৰ অলপ খং বহুত নাই অলপমান বয়স হিচাপে ইমান শ্বৰ্ট টেম্পাৰ হ'ব নালাগে মই নিজে উপলব্ধি কৰোঁ এতিয়া বয়সো হৈছেতো 3বাৰৰ MLA মই যিমান পৰা যায় অলপ ধীৰস্থিৰ হৈ থকাটো মই বিচাৰোঁ আৰু চেষ্টা কৰি আছোঁ সংশোধন কৰিবলৈ তেনেকুৱা মুহূৰ্তত 2-এবাৰ অলপ সেই অলপ মানে শ্বৰ্ট টেম্পাৰ তেনেকুৱা কাৰকে 2-এটা তেনেকুৱা চিটুৱেশ্যনৰ সৃষ্টি কৰিছে আই ৰিগ্ৰেট মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ চেয়াৰমেন আলী আহমেদে অধ্যয়ন যথেষ্ট কৰে
মানে তেখেত যথেষ্ট বুলি ক'লে ঠিক নহয়, অলপ চলপ চেষ্টা কৰোঁ জানিবৰ কাৰণে। আপুনি ফৰেষ্টত ৰেঞ্জ অফিচাৰ আছিলে, হয়। ক'ত ক'ত ডিউটি কৰিছিল তেতিয়া? মই তাৰ পৰাই আপুনি পাই যাব মই কেনেকুৱা মানুহ। মই ট্ৰেইনিং কৰাৰ পিছত প্ৰথম 3 বছৰ মোক চাকৰি দিছিলে টিচাৰ ইন দ্য প্ৰথম আছাম ফৰেষ্ট স্কুল, তাৰপিছত নৰ্থ ইষ্ট ফৰেষ্ট ৰেঞ্জাৰ্ছ কলেজ। এইটো হ'ল পানিছমেণ্ট পষ্টিং। ৰেঞ্জাৰ হৈ কোনেও টিচাৰ হ'ব নোখোজে। মোৰ তেতিয়া মনত আছে গুৱাহাটীৰ পৰা যাওঁতে কোনোবাই পৰিচয় কৰাই দিছিলে, ৰেঞ্জাৰৰ চাকৰিটো পাইছিলে কিন্তু অলপৰ কাৰণে নাপালে, মাষ্টৰ হ'ল এতিয়া। অ'কে ফাইন। ইয়াৰ পিছত যি মই টোটেল চাকৰি কৰিছোঁ 24 বছৰ। বাকী 21 বছৰ মই কেতিয়াও কোনো টেৰিটৰিয়েল ৰেঞ্জত নাই। কিহত আছোঁ? দেয়াৰ আৰ 2 টাইপছ অফ ৰেঞ্জেছ। এটা হ'ল ফাংচনেল ৰেঞ্জ, এটা হ'ল টেৰিটৰিয়েল ৰেঞ্জ। টেৰিটৰিয়েল ৰেঞ্জ মানে এটা অঞ্চল লৈ তাৰ ভিতৰত যিমান আছে তাৰ বস্তেও। আৰু মই আছিলোঁ কি পাৰ্টিকুলাৰ এটা ফাংচন ডিল কৰে, যেনে ৰিচাৰ্চ। মই ফৰেষ্ট স্কুল অফিচত 3 বছৰ আছিলোঁ ৰিচাৰ্চ। পাৰ্টিকুলাৰ কাম হ'ল মোৰ গৱেষণা কৰা, ভাল ভাল চিড কালেকশ্যন কৰা যাতে গছ ভাল হয়। ইয়াৰ পিছত 10 বছৰ আছিলোঁ এফৰেষ্টেশ্যন, মাইবাং। তাত খালি পুলি লগোৱা, এই শিল বালিৰ মহলো নাই, গছৰ কিবা টিপি দিয়াও নাই বা ক্ৰেছাৰ মেচিনো নাই, একো নাই। গতিকে ইয়াৰ পিছত আপোনাৰ 2 বছৰ আছিলোঁ মই বোটানিকেল গাৰ্ডেন ৰেঞ্জ, য'ত কোনো অফিচো নাই, কোনো ষ্টাফো নাই, ময়ে মোৰ দৰমহা বনাওঁ, ময়ে মোক দৰমহা দিওঁ, এনেকুৱা। তাৰপিছত আছিলোঁ আপোনাৰ দলগাঁও ছ'চিয়েল ফৰেষ্ট্ৰি ৰেঞ্জত, য'ত 3 বছৰৰ ভিতৰত 1 পইচা কামৰ কাৰণে এলটমেণ্ট দিয়া নাই। মোক DFO শ্ব' কজ কৰিছিলে যে আপুনি অফিচত নাহে। বোলে ছাৰ আহি কি কৰিম, দৰমহাটোৱে ডিছবাৰ্চমেণ্ট কৰা, মাহৰ শেষত মই বিল বনাম আৰু ষ্টাফক দৰমহা দিম, এইটোৱে মোৰ কাম। মইতো য়ং ল'ৰা, ছাৰ কাম দিয়ক মোক, মই কাম কৰিম। 3 বছৰ এনেকৈ বহি থাকিব পাৰিনে? চ' 24 বছৰৰ এবছৰৰ কাৰণে, এমাহৰ কাৰণেও মই টেৰিটৰিয়েল ৰেঞ্জত থকা নাই। ফৰেষ্টত এটা কথা আছে যে টেৰিটৰিয়েল ৰেঞ্জৰ ৰেঞ্জাৰজন মা দুৰ্গাৰ নিচিনা, বুজি পাইছেনে? 10টা হাত থাকে। টেৰিটৰিয়েল ৰেঞ্জৰ ৰেঞ্জাৰে গছ কাটে, গছ বিক্ৰী কৰে, টিপি ইছ্যু কৰে, লিগেলৰ কথা কৈছোঁ, শিল বালি মহল আবণ্টন দিয়ে, স্কুল স্থাপন কৰে, টিচাৰ নিয়োগ কৰে, মাটিৰ পট্টা দিয়ে, ইমান কাম। ফৰেষ্টৰ ভিতৰত যিমান কাম আছে চব কাম। ৰেঞ্জাৰ ইজ চাৰ্কল অফিচাৰ, ৰেঞ্জাৰ ইজ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ৰেঞ্জাৰ ইজ অলছো মানে হি ইজ অল ইন অল। তাত বেলেগৰ কোনো কাৰবাৰ নাই। সেই ৰেঞ্জত মই 24 বছৰত এবাৰো পষ্টিং পোৱা নাই, কাৰণ এনেকুৱা জেগাত পষ্টিং পাবলৈ অলপ বক্ৰ পথেৰে যাব লাগে। আপুনি শুনিলে আচৰিত হ'ব, কম নেকি মই? ফৰেষ্টৰ ভিতৰৰ কথা সকলোৱে যাব লাগে, সকলোৱে যাব লাগে, একদম 100%। এটা ভিতৰৰ কথা কম নেকি? আমাৰ সেই সময়ত 15 বছৰ আগতে নাম কোৱা এতিয়া কিমান হ'ব, গুৱাহাটী ৰেঞ্জ, টেৰিটৰিয়েল ৰেঞ্জ, তাত পষ্টিং দিবলৈ 5 কোটি টকালৈ ঘোচ দিব লাগে। তেতিয়া পষ্টিং পায়। সেই ব্যৱস্থা এতিয়াও চলি আছে? নাজানো, এতিয়া মই নাজানো, তাৰ লগত জড়িত নাই মই। টেৰিটৰিয়েল ৰেঞ্জত পষ্টিঙৰ কাৰণে ইউ হেভ কফ আপ এ ছাবষ্টেঞ্চিয়েল এমাউণ্ট, আৰু সেইবোৰ মই কৰা নাই কাৰণে মোক দিয়াও নাই। আপুনি ভাবে যে সদায় পানিছমেণ্ট, আপুনি ভাবে যে বন ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকক দিয়া হৈছিলে, কিন্তু উল্টা কাম কৰিব লাগে? চবকে মই নদোষো, কিন্তু দ্যাট ইজ দ্য ট্ৰেডিশ্যন। আজিকালি কি হৈছে মই নাজানো দেই। দ্যাট ৱাজ দি ট্ৰেডিশ্যন। আদাৰৱাইজ ইউ উইল বি পষ্টেড ইন ছ'চিয়েল ফৰেষ্ট্ৰি, এফৰেষ্টেশ্যন, স্কুলৰ মাষ্টৰ, গৱেষণা, ৱৰ্কিং প্লেন, ছাৰ্ভে, এইবোৰ। মই শেষৰ ফালে আহিছোঁ আৰু এটা কথা সুধিব গৈছোঁ। মই দেখিছোঁ যে গভৰ্ণমেণ্ট স্কিম, আঁচনি যিবিলাক আছে, সেইবিলাক সন্দৰ্ভত চেয়াৰমেন আলিৰ প্ৰভূত জ্ঞান আছে। মানে আপুনি যথেষ্ট মানে জানে, অলপ চলপ মানে বহু বিধায়ককে আপুনি জানে। মই দেখিছোঁ যে আপুনি কি স্কিম আছে, কি এনেকুৱা ধৰণৰ ফাংচনিং হয়, বহুত জানে। কি আপুনি যথেষ্ট মানে পঢ়া শুনা কৰে নে কি? মানে চাওক, এইবোৰ নেচেচিটি ইজ দি মাদাৰ অফ ইনভেনশ্যন। মই এটা ফৰেষ্ট্ৰি বিদ্যাত এক্সপাৰ্ট হৈ ইয়াত সোমাইছোঁ। নাও এতিয়া মই সমষ্টিৰ সকলো দিশ মই চাব লাগে। যে ৰাস্তা পিচ ৰাস্তা, এতিয়া যদি ৰাস্তাটো ভাল কৰিবলৈ হয়, যদি আপুনি ভিতৰত নোসোমায়, তেতিয়াহ'লে আমাৰ ইঞ্জিনিয়াৰবোৰে মিছগাইড কৰিব, ছাৰ ঠিকেই আছে। মই সুধিম ঠিকেই আছে নে? বোলে ঠিকেই আছে, দেখাত ঠিকেই আছে। এতিয়া মই
আচলতে কেতিয়াবা দেখা যায় ৰাস্তাটো 6 মাহ পিছত ভাঙি গ'ল মই জাষ্ট এটা উদাহৰণ দিছোঁ তে কি হ'ল তাৰ মানে অৰিজিনেলি ৰাস্তাটো ভালকৈ বনোৱা নাছিলে তেতিয়াতো দেখাত ধুনীয়াই লাগিলে কেনেকৈ ৰাস্তাটো তেতিয়া মই ডিপিআৰটো আনো চাওঁ ষ্টাডি কৰোঁ কি আছে ধৰোঁ দেখা পাওঁ যে এইখিনি বস্তু নাই এই নেচেচিটিয়ে তাৰপিছত ৱাটাৰ ৰিচোৰ্চ সুধো ছাৰ হৈ গ'ল কাম মই বোলো দে ডিপিআৰ দে চাওঁ কিমান আইটেম আছে মই ৰাইজক দি পেলাই হিচাপ কৰচোন ডিপিআৰটো বৰকোপাইন পৰিছে নাই ইমানটা জিঅ'বেক কৰিছে এতিয়া আপোনাৰ ইলেক্ট্ৰিচিটি মোৰ চৰৰ তাতে ইলেক্ট্ৰিফিকেশ্যন কৰোঁতে অলমষ্ট 30% পেৰামিটাৰ কৰাই নাই তেওঁলোকে বিল দিয়ে এতিয়া ফাইনেল বিল মোৰতো সন্দেহ হ'ল মই নিজে হিচাপ কৰিলোঁ হিচাপ কৰি পেলাই তেতিয়া ডিভিজনক ক'লোঁ যে ইমানখিনি 30% পেৰামিটাৰ কৰা নাই গতিকে আপুনি বিল নিদিব 2 কোটি টকা কথা গ'ল তেনেকৈ চ'লাৰ লাইট এইবোৰ পৰিব লাগে ষ্টাডি কৰিব এতিয়া আপোনাৰ যিটো সমস্যা আছিলে বাঘবৰ সেইটো মোটামুটি আপোনাৰ মানে চৰ বেছি আছিলে বহুত চৰ নহয় দৰ্শকখিনি আপোনাৰ গতিকে এতিয়া আপুনি বিধায়কৰ দায়িত্ব ল'লে 11 বছৰ বা আজি আপুনি ধৰক 3টা টাৰ্ম 15 বছৰ হয় গতিকে কিমান তাৰ আপুনি লোৱাৰ সময়ৰ পৰিৱেশ এতিয়া সময়ৰ পৰিৱেশ কিবা পাৰ্থক্য হৈছে নাই কিবা আচল বিশ্লেষণ বা জাজমেণ্ট ৰায় দিব ৰাইজে কিন্তু মই নিজে সন্তুষ্ট যে চেষ্টা কৰি অন্ততঃ কিবা হ'লেও পৰিৱৰ্তন কৰিছোঁ কেইটামান উদাহৰণ দিব কৈছোঁ মই যেতিয়া বিধায়ক হৈছিলোঁ তেতিয়া মোৰ গোটেই সমষ্টিত 7টা পকী দলং আছিলে আৰু 19 কিলোমিটাৰ ভঙা চিঙা পকী ৰাস্তা আছিলে আজি সেই সমষ্টিত 500 কিলোমিটাৰ ৰাস্তা অলৰেডি পকী হৈ গৈছে 160টা পকী দলং হৈছে নাম্বাৰ 1 নাম্বাৰ 2 এডুকেশ্যনৰ ক্ষেত্ৰত মই যোৱা 15 বছৰত এনেকুৱা এটা পঞ্চায়ত আছিলে যে 40,000 জনসংখ্যা মাজত 2টা নদী এটা হাইস্কুল নাছিলে ধৰ্মপুৰ ভাটনাবাৰী তাত মই 3খন হাইস্কুল চেংচন কৰাইছোঁ বিভিন্ন এম ই স্কুল মই এম ই স্কুল 8খন নতুনকৈ চেংচন কৰাইছোঁ হাইস্কুল চেংচন কৰাইছোঁ 4-2-6খন হায়াৰ ছেকেণ্ডেৰীও তেনেকৈ চেংচন কৰাইছোঁ নতুন অলৰেডি হৈ আছে মডেল ডিগ্ৰী কলেজ আৰু টিচাৰ মই যেতিয়া MLA হৈছিলোঁ টিচাৰ ভেকেণ্ট আছিলে 1400 মোৰ ব্লকত আজিৰ দিনত 200 ভেকেণ্ট আছে গতিকে মই নেক্সট আপোনাৰ ৱাটাৰ ৰিচোৰ্চ আটাইতকৈ ডাঙৰ সমস্যা নদীৰ কণ্ট্ৰল সামগ্ৰিকভাৱে পৰা নাই কিন্তু অন্ততঃ মূল যি 2টা সমস্যা বহৰীৰ পৰা যাদৱ এই বাঘবৰলৈ আৰু আমাৰ বেকী নদীৰ কাৰণে এই 2টা নিয়ন্ত্ৰণৰ কাৰণে প্ৰজেক্ট চেংচন হৈছে তেনেকৈ ইলেক্ট্ৰিচিটি মই যেতিয়া বিধায়ক হৈছিলোঁ মাত্ৰ এখন গাঁৱত মন্দিয়া গাঁওখনত ইলেক্ট্ৰিচিটি আছিলে আজি ওপৰলাই কৰাত বাঘবৰত এনেকুৱা এখন গাঁও নাই য'ত ইলেক্ট্ৰিফিকেশ্যন নাই আনকি চৰতো 33/11 kV সাব ষ্টেচন 2টা চেংচন কৰাইছোঁ 24 আৱাৰ্ছ এই গুৱাহাটীতকৈ কাৰেণ্টৰ কোৱালিটি ভাল তাত আৰু শেষৰ ফালে আহিছে আপোনাৰ এতিয়া বৰ্তমান যদি আৰু এটা ডাঙৰ ইম্পৰ্টেণ্ট কথা এটা কৈ লওঁ এইবোৰতকৈ মই ভাবোঁ মোৰ যিটো আটাইতকৈ ডাঙৰ এচিভমেণ্ট সেইটো হ'ল সংস্কাৰ আগতে আছিলে MLA ইলেকশ্যনত আহিব মাল ফেকো তামাচা দেখো এতিয়া নাই মাল নাই আগতে আছিলে MLA কৰ্মীয়ে ব্লেকমেইল কৰিব ছাৰ এইটো দিয়ক নিদিলে ক'ব তেতিয়াহ'লে তুমি থাকা মই যাওঁ এতিয়া ৰাইজে ভাবিছে ন আমাক কাম লাগে nobody can blackmail me এইটো মোৰ সংস্কাৰ এতিয়া মই কৈ আছোঁ সাংস্কৃতিক সন্ধিয়া বন্ধ কৰক কোনে মেলে পাৰিব সাংস্কৃতিক সন্ধিয়াত মই নাযাওঁ ৰাতি সাংস্কৃতিক সন্ধিয়া মিয়া অঞ্চলত এতিয়া চাব বাপৰে বাপ বাণিজ্য মেলা সাংস্কৃতিক সন্ধিয়া গ্ৰন্থমেলা নাম লৈ বাণিজ্য মেলা জুৱা খেলা গধূলি 5টাৰ পৰা ৰাতি 2টালৈ আৰু 2 মাহ পিছত ল'ৰা ছোৱালী পৰীক্ষা মই ফেচবুক লাইভ যোগে কৈ দিছোঁ এইবোৰ বন্ধ কৰক ব্ৰাদাৰ এইবোৰ বন্ধ কৰক আৰু এনেকুৱা অনুষ্ঠানত মোক নামাতিব মই নাযাওঁ আপুনি এইখিনি কৰিলে ঠিক আছে কিন্তু মই আপোনাৰ চহৰলৈ গৈছোঁ আলুপতি চহৰত গৈছিলোঁ মোক এবাৰ মই গৈছিলোঁ আপোনাৰ অনুষ্ঠানত তাত দেখি ভাল লাগিছিলে ল'ৰা ছোৱালী পঢ়া শুনাত আগবাঢ়ি আহিছে কিন্তু এতিয়া আপোনাৰ সমষ্টিটো নাই সেইটো সমষ্টি বাঘবৰ সমষ্টি নাই গতিকে সেইটো কি ভাবিছে আৰু আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব কাৰণ আপুনি ৰাজনৈতিকভাৱে কি পদক্ষেপ হ'ব বাঘবৰ সমষ্টি ভাগ হৈ এটা ভাগ পুৰণা চেঙাৰ লগত গৈ চেঙা সমষ্টি হৈছে আৰু এটা ভাগ পুৰণা জনীয়া সমষ্টিৰ লগত লগ লাগি মন্দিয়া সমষ্টি হৈছে ডিলিমিটেশ্যনৰ পিছতে মোৰ এটা বদ্ধমূল ধাৰণা আছিল যে মন্দিয়া সমষ্টিতে মই নিৰ্বাচন খেলিম কাৰণ মন্দিয়া সমষ্টিৰ যাতায়াত ব্যৱস্থা বহুত ভাল এই নাৱেদি পাৰ হ'ব নালাগে ইমান দূৰ যাব নালাগে কিন্তু মই যেতিয়া ঘোষণা কৰিলোঁ যে মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিম তেতিয়া মোৰ চেঙা সমষ্টিৰ নতুন যিখিনি গৈছে প্লাছ পুৰণা চেঙা তেওঁলোকে ইমান আগ্ৰহ প্ৰকাশ কৰিলে ছাৰ আমাক এৰি নাযাব চেঙাত খেলক এই তেওঁলোকৰ এই মৰমে মোক অলপ দুমোজাত পেলাইছে মই জানুৱাৰী শেষৰ ফালে সিদ্ধান্ত ল'ম মন্দিয়াত খেলিম নে চেঙাত যিটো দলৰ কথা কৈছে দল
এতিয়া মই 15 ডিচেম্বৰৰ পৰাহে সমষ্টিত নামিম নতুন সমষ্টিত ৰাইজৰ লগত আলোচনা বিলোচনা কৰি এটা ভাল সিদ্ধান্ত ল'ম ৰাইজৰ পৰা মই যিমান দূৰ জানো ডিমাণ্ড আহি আছে যে আপুনি কচুৰ পাত লৈ আহিলেও হ'ব শ্বেৰমানটো লাগে আপোনাক এবাৰ ভোট দিব খোজো এইটো ৰাইজৰ মাজত বিজেপি হ'ব পাৰে নি নাই বিজেপি নহয় কেতিয়াও নহয় মানৱতাৰ শত্ৰু বিজেপিত নহয় কংগ্ৰেছো নহয় কংগ্ৰেছ নে জানো ইহঁতে 5টা ডিমাণ্ড মানি ল'লে নিশ্চিতভাৱে ইউডিএফ নহয় নহয় কংগ্ৰেছ বিজেপি এআইডিএফত তেখেত নচ্ছাত কৰিছে কংগ্ৰেছ নচ্ছাত কৰা নাই কংগ্ৰেছ নচ্ছাত কৰা নাই বিজেপি আৰু ইউডিএফ নচ্ছাত কৰিছোঁ কংগ্ৰেছে যদি এই 5টা কাম কৰে বুলি মোক গেৰাণ্টি দিয়ে মই কংগ্ৰেছৰ পৰা খেলিম অন্য কিবা দল হ'ব পাৰে আপুনি ৰাইজৰ দলৰ প্ৰতি খুব অখিলৰ লগত ঘনিষ্ঠতা বৃদ্ধি পাইছে মাজতে ঘনিষ্ঠতা ইমান নাই হ'ব পাৰে হি চিমছ টু বি অখিল গগৈ ডাঙৰীয়া মোৰ দৃষ্টি যথেষ্ট তেওঁ ধৰ্ম নিৰপেক্ষ মানুহ তেওঁ ৰাইজৰ উন্নয়নৰ কাৰণে চিন্তা কৰা মানুহ উইথ মেলিছ টৱাৰ্ডছ নান কাৰো তেওঁ বেয়া হোৱাটো নিবিচাৰে তেওঁৰ দলত জইন কৰিম নে নকৰিম সেইটো সিদ্ধান্ত লোৱা নাই কিন্তু হ'ব পাৰে সেইটো সম্ভাৱনা আপুনি নুই পোৱা নাই যিটো সেয়া আছিলে চেয়াৰমেন আলী আহমেদ তেখেতে বহুবিলাক কথা ক'লে তেখেতে কৈছোঁৱে যে তেখেতৰ বহু কথাই বিতৰ্ক কৰে মই সেইকাৰণে সুধিছিলোঁ বিতৰ্কই চেয়াৰমেন আলী খেদে নে চেয়াৰমেন আলী বিতৰ্ক খেদে বহুবিলাক কথা ক'লে আজি আকৌ এবাৰ তেখেতে অধ্যক্ষ অপসাৰণ বিচাৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিচাৰিছে উপাধ্যক্ষৰ গতিকে এনেকুৱা কেইবাটাও কথা ক'লে আশা কৰিম আপুনি যিবিলাক আপোনাৰ সপোন দিছে সপোনখিনি বাস্তৱিত হওক আপোনাক লগ পাই ভাল লাগিল পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ দৰবাৰ আগবঢ়ালে GNRC কোৱালিটি ভেলু ট্ৰাষ্ট সহযোগ কৰিছে ডাইনাৰুফ নম্বৰ 1 ৰুফ ইন নৰ্থ ইষ্ট ইণ্ডিয়া